নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম চলে সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা প্ৰিয় দৰ্শক প্ৰায় এক মাহৰ অন্তত আমি এটা ৰাজনৈতিক বিষয় আলোচনা কৰিব বিচাৰিছো যোৱা এক মাহ আমি উজনি অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বিভিন্ন ধৰণেৰে বিভিন্ন পৰ্যায়ত বিভিন্ন লোকৰ সৈতে আলোচনা কৰি আছিলো এতিয়া নগাঁৱৰ উপনিৰ্বাচনৰ বিষয়টোৱে শিৰোনাম দখল কৰিছে বিভিন্ন ৰাজনৈতিক দল তৎপৰ হৈছে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গতিকে বিষয়টোৱে প্ৰাসংগিকতা পাইছে তৎসত্ত্বেও কিন্তু আমাৰ উজনি অসমৰ যি বানপানীৰ ওপৰত চোকা দৃষ্টি আছে আৰু যি সকলে উজনি অসমৰ বান বিধ্বস্ত লোকসকলৰ মাজত আছে তেওঁলোকক অনাগত সময়ত বিভিন্ন পৰ্যায়ত আমি আপোনালোকৰ ওচৰলৈ লৈ যাম এই মাধ্যমৰ যোগেদি এতিয়া নগাঁও উপনিৰ্বাচন আপোনালোক সকলোৱে জানেই কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে পদত্যাগ কৰাৰ কাৰণে উপনিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিল আৰু অক্টোবৰ নৱেম্বৰ মাহত উপনিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব সাংবিধানিক বাধ্যবাধকতা 6 মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে এতিয়া আসনখন কাৰ দখললৈ যাব বিজেপিয়ে কয় এখন জটিল আসন যি ডেমোগ্ৰাফি সেই ডেমোগ্ৰাফিয়ে বিজেপিক সহায় নকৰে কিন্তু মন কৰিব যেতিয়া বিজেপিৰ বেয়া সময় আছিল নগাঁওখন কিন্তু দীৰ্ঘ সময়ৰ কাৰণে মই যদি ভুল কৰা নাই 20 বছৰ বিজেপিৰ দখলত আছিল ৰাজেন গোহাঁই নগাঁও বিজেপিৰ কাৰণে মজুত কৰি ৰাখি থৈছিল তেওঁ বাৰম্বাৰ জয়ী হৈ আহিছিল তাৰ পিছত প্ৰদ্যুৎ বৰদলৈ 2019 চনত জয়ী হ'ল 2024 চনত জয়ী হ'ল তাৰ পিছত তেওঁ বিজেপি গমন কৰিলে যি কি নহওক এবাৰ কাৰ দখললৈ যাব আজমলো ইতিমধ্যে ইউডিএফৰ বদৰুদ্দিন আজমলেও নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে দলটোৱে প্ৰাৰ্থী ঘোষণা কৰিছে এটা প্ৰাসংগিক প্ৰশ্ন বদৰুদ্দিন আজমলে হেৰুৱাজি ভেটি বা জনপ্ৰিয়তা ঘূৰাই পালে নেকি আৰু সেই জনপ্ৰিয়তা এক কাৰক হ'ব নেকি এইবাৰ নিৰ্বাচনত এআইইউডিএফ দলটোৰ কাৰণে কংগ্ৰেছে নগাঁও আসনখন ধৰি ৰাখিব পাৰিবনে প্ৰাসংগিক প্ৰশ্ন আৰু বিজেপিয়ে তলে তলে এজন প্ৰাৰ্থী নিৰ্বাচিত কৰাৰ খবৰ আহি পৰিছে বিজেপিয়ে বিৰোধী বিশেষকৈ ইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতা নোহোৱাৰ বিষয়টোক মূল ভেটি হিচাপে লৈ অগ্ৰসৰ হোৱাৰ এক অৱকাশ পাব নেকি এনে ধৰণৰ বহু প্ৰশ্ন আছে আলোচনা কৰিম আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ৰাজনৈতিক বিশ্লেষক দিব্য শংকৰ ভট্টাচাৰ্য কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইন আছে বিজেপিৰ বিধায়ক শশীকান্ত দাস নগাঁৱৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ থাকিব আৰু এআইইউডিএফৰ প্ৰাক্তন বিধায়ক আশৰাফুল হুছেইন আমাৰ সৈতে সংযুক্ত হৈ থাকিব মই ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ মই প্ৰথমতে সুধিব বিচাৰিছোঁ আপোনাৰ মন্তব্য বা কি দৃষ্টিভংগী আপোনাৰ প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিকভাৱে তাৰ পিছত আন বিষয়লৈ যাম লাভ হ'ল নে লোকচান হ'ল কি দেখে আপুনি প্ৰথমতে মই এটা কথা ক'ব খুজিছোঁ যে আপুনি ক'লে যে নগাঁও সমষ্টিৰ প্ৰায় 20 বছৰ বিজেপিৰ দখলত আছিল কিন্তু মন কৰিবলগীয়া কথা যে সেই সময়ত নগাঁও সমষ্টি আৰু এতিয়াৰ নগাঁও সমষ্টি পৃথক হয় কাৰণ মোক যদি সোধে মই এইটো কম যে সকলোতকৈ নিৰ্ণায়ক ভূমিকা হ'ল 2023 চনৰ ডিলিমিটেশ্যন এক্সাৰচাইজটো হয় কাৰণ 2023 চনত যে এই ডিলিমিটেশ্যন হ'ল সেয়া নগাঁও সমষ্টিটোত এনেকুৱা কৰিলে যে আজিৰ দিনত হয় প্ৰায় 58% মুছলিম হিন্দু প্ৰায় 40% আৰু অন্য 2% এইটো হ'ল ডেমোগ্ৰাফি হয় লগতে আমি চাব লাগিব যে যোৱা 2024 লোকসভা ইলেকশ্যনত তেতিয়া প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ কংগ্ৰেছৰ পৰা 7.9 লাখ ভোট পাইছিল অৰ্থাৎ 51% ভোট পাইছিল হয় সুৰেশ বৰা বিজেপিৰ তেখেতে 5.76 লাখ ভোট পাইছিল অৰ্থাৎ 37% ভোট পাইছিল আৰু আমিনুল ইছলাম এআইইউডিএফৰ পৰা তেওঁ পৃথকভাৱে খেলিছিল তেওঁ 1.37 লাখ অৰ্থাৎ প্ৰায় 9% ভোট পাইছিল এতিয়া কিন্তু আমি আৰু এটা বস্তু দেখিলোঁ যে 2026 চনৰ যদি মই এছেম্বলি ইলেকশ্যনৰ কথা কওঁ নগাঁৱত এতিয়া দুখন ডিষ্ট্ৰিক্ট আছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ জাগিৰোড সমষ্টি তাৰপিছত মৰিগাঁও সমষ্টি আৰু লাহৰীঘাট সমষ্টি তিনিটা সমষ্টি আছে এই তিনিটাৰ ভিতৰত বিজেপিৰ হাতত দুটা জাগিৰোড আৰু মৰিগাঁও আৰু লাহৰীঘাট হ'ল আসিফ মহম্মদ নজৰ কংগ্ৰেছৰ লগতে নগাঁও ডিষ্ট্ৰিক্টত আমি দেখিছোঁ যে 5টা সমষ্টি আছে এই সমষ্টিগিতাত দুটা বিজেপি অৰ্থাৎ নগাঁও বটদ্ৰৱা আৰু ৰহা এই দুটাত বিজেপিৰ
হয় চামগুৰি আৰু ৰূপহীহাট সেই দুটা কংগ্ৰেছৰ দখলত আছে আৰু ধিং সমষ্টিটো ৰাইজৰ দলৰ দখলত আছে হয়। অৰ্থাৎ নগাঁও লোকসভা সমষ্টিত 8টা বিধানসভা সমষ্টি আছে তাৰ কিন্তু 4টা বিজেপিৰ হাতত আছে কংগ্ৰেছৰ হাতত 3টা আৰু আৰু ৰাইজৰ ৰাইজৰ দলৰ হাতত হাতত। এটা আপুনি কি ক'ব বিচাৰিছে? মই এইটো ক'ব খুজিছোঁ যে যোৱা 2024 চনৰ লোকসভাৰ যদি আমি চাওঁ পাৰফৰ্মেন্সটো হয়। তাতকৈ কিন্তু বিজেপিয়ে অগ্ৰাধিকাৰ কৰিছে আগুৱাই গৈছে আৰু 2026 চনত তাত 24 চনতকৈ ভাল প্ৰদৰ্শন কৰিছে হয় মই ললো আপোনাৰ পইণ্টটো হয়। বিধানসভা নিৰ্বাচনত বিজেপিয়ে ভাল প্ৰদৰ্শন কৰিছে আৰু নিৰ্বাচনৰ বেলিকা সচৰাচৰ দেখা পোৱা যায় যিটো দল শাসনত থাকে হয়। সেই দলটোৱেই জয়ী হয় গতিকে সেই দিশৰ পৰা বিজেপিয়ে কংগ্ৰেছৰ পৰা এই আসনখন কাঢ়ি আনিব নেকি এইটো ডাঙৰ প্ৰশ্ন হয়। আৰু দ্বিতীয়তে মই ক'ব বিচাৰিছোঁ গৌৰৱ গগৈৰ কাৰণে কিন্তু তেওঁ পৰাজিত হ'ল বিধানসভা নিৰ্বাচনত এইটো কিন্তু বৰ ডাঙৰ এটা অগ্নি পৰীক্ষা আৰু সমান্তৰালে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কাৰণেও এইটো এটা অগ্নি পৰীক্ষা আমি গম পাম তেওঁ হেৰুৱা যি ভেটি বা জনপ্ৰিয়তা এইবাৰ ঘূৰাই পালে নেকি সেই এক কথা আৰু বিজেপিয়ে নতুন এখন কমিটি গঠন কৰিছে আজি যিখন কমিটিত এক গুৰুদায়িত্ব মৃগাংক বৰ্মন পুৰণা বিজেপি মৃগাংক বৰ্মনে লাভ কৰিছে মৃগাংক বৰ্মনৰো এক কথাত চাবলৈ গ'লে যুক্তিৰ দিশৰ পৰা চাবলৈ গ'লে প্ৰথমটো পৰীক্ষা হ'ব নগাঁও উপনিৰ্বাচন গতিকে সেই দিশৰ পৰা কিন্তু তিনিওটা দলৰ কাৰণে অগ্নি পৰীক্ষা নগাঁও উপনিৰ্বাচন আৰু জনগাঁথনিৰ দিশৰ পৰাও নগাঁও কিন্তু বৰ জটিল মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ আহিছোঁ য'ত বিজেপিয়ে এক প্ৰকাৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ দিশে অগ্ৰসৰ হৈছে আৰু AIUDF প্ৰাৰ্থী ইতিমধ্যে ঘোষণাই কৰিছে আৰু AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ এইকেইদিন সক্ৰিয়তা আমি বাৰুকৈ পৰিলক্ষিত কৰিছোঁ তেনেস্থলত নিজৰ আসনখন বা কংগ্ৰেছৰ এক দুৰ্গ হিচাপে চিহ্নিত 2019 চনৰ পৰা নগাঁও কংগ্ৰেছৰ হাতৰ পৰা এই ধৰণে যাবলৈ আপোনালোকে দিবনে ইতিমধ্যে অসমৰ ৰাজনীতিত আজি আটাইতকৈ চৰ্চিত বিষয়টো হৈছে নগাঁও লোকসভাৰ উপনিৰ্বাচন এই নিৰ্বাচনত বিজেপি দল বা AIUDF দলে বিভিন্ন ধৰণৰ মন্তব্য কৰা আমাৰ পৰিলক্ষিত হৈছে আসলতে মই আচৰিত হৈছোঁ যে বিজেপি দলে কিহৰ যুক্তিত নগাঁও লোকসভা নিৰ্বাচনত জয়ী হ'ম বুলি ক'লে আৰু AIUDF দলে তেওঁলোকৰ কেনেকুৱা ধৰণৰ গণভিত্তি কেনেকুৱা ধৰণৰ তেওঁলোকৰ তাত অবজাৰভেশ্যনৰ ওপৰত তেওঁলোকে জিকিম বুলি কৈছে মই তাক যথেষ্ট সন্দেহ অৱকাশ আছে নগাঁও লোকসভাৰ নিৰ্বাচনত যি বিজেপি দলে যিজন মুখ্যমন্ত্ৰীয়ে অসমৰ মুছলমান মানুহক সংখ্যালঘু মানুহক বিভিন্ন তুচ্ছ তাচ্ছিল্য কৰে যিজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানৰ তেওঁলোকে ভোট নালাগে বুলি কয় চাচা আমাৰ ভোট নালাগে কয় যিজন মুখ্যমন্ত্ৰীয়ে মূল দায়িত্ব বা মূল কামে হৈছে যে মুছলমান ধৰ্ম বা মিয়াক চাফা কৰি দিয়া আৰু সেইজন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যিজনে দম্ভালি মাৰে যিজনে বাৰে বাৰে কয় যে তেওঁলোকক কোনো সংখ্যালঘু মুছলমানৰ ভোট নালাগে আৰু আজি দেখিছোঁ যে পীযুষ হাজৰিকা ডাঙৰীয়াই নগাঁও উপনিৰ্বাচনক লৈ জঁপিয়াই পৰিছে ঠিক সমান্তৰালভাৱে ইতিমধ্যে AIUDF দেখিছোঁ তেওঁলোকে ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছে এতিয়া মূল কথাটো হৈছে যে আপুনি 2024 যি আমাৰ লোকসভা নিৰ্বাচন সেই নিৰ্বাচনত আমি কংগ্ৰেছ দলে পাইছিলোঁ 7,86,000 প্ৰায় 620টা ভোট আৰু বিজেপিয়ে পাইছিলে 5,73,579টা ভোট আৰু UDF দলে পাইছিলে আমিনুল ইছলামে 1,40,000 বিধানসভাত তেওঁলোকে বেছি ভাল ফলাফল এতিয়া 2026 যি আমাৰ বিধানসভা নিৰ্বাচন সেয়া যদি আপুনি বিশ্লেষণ কৰি চাই এতিয়া আমি কৈছোঁ যে যোৱাবাৰ আমি প্ৰদ্যুৎ বৰদলৈ যেতিয়া আছিলে আমাৰ কেন্দ্ৰ তেতিয়া 7,86,620টা প্ৰায় আৰু এইবাৰ আমি কিমান পাইছোঁ এইবাৰ পাইছোঁ আমি 8,38,027টা আৰু বিজেপি দলে ভোট লাভ কৰিছে গোটেই 8টা সমষ্টি মিলাই 5,86,151টা আৰু AIUDF দলে ভোট লাভ কৰিছে গোটেই 8টা সমষ্টি মিলাই 2,59,020টা প্ৰায় 20টা ভোট AIUDFৰ বাঢ়িছে আপোনালোকৰ বাঢ়িছে আমাৰ AIUDFৰো বাঢ়িছে এতিয়া চাওক এই যদি যি ধৰণৰ তথ্য যদি এইখিনি আপুনি পুংখানুপুংখভাৱে বিশ্লেষণ কৰি যায় তেতিয়াহ'লে এই চিটটোত বিজেপি দলৰ জিকাৰ কোনো প্ৰশ্নই নাই আৰু বিজেপি দলৰ নেতাসকলে দম্ভালি মাৰিছে তেওঁলোকে সংখ্যালঘু মুছলমানৰ ভোট পাব মই কৈছোঁ যে সংখ্যালঘু মুছলমান এটা কথা ক'ব লাগিব যে তেওঁলোকে
নিশ্চিতকৈ জনাটো উচিত যে এইবাৰ উপনিৰ্বাচনত ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপট দেখিছে এইবাৰ উপনিৰ্বাচনত তেওঁলোকে কৈছে সংখ্যালঘু ভোট পাব মই কৈছোঁ যে নগাঁও লোকসভা সমষ্টি প্ৰতিজন ভোটাৰৰ হি হিন্দু মুছলমান সকলোৱে এইবাৰ নিশ্চিতভাৱে কংগ্ৰেছ দলৰ হিচাপে সেই মন্তব্য কৰিব যদিহে এই ধৰণৰ ভবাৰ থল আছে ইউডিএফে নিজৰ প্ৰাৰ্থী দিয়ে যদি ৰাইজৰ দলেও নিজৰ প্ৰাৰ্থী দিয়ে কাৰণ উপনিৰ্বাচন চবেই অৱতীৰ্ণ হ'ব বিচাৰিব বা এক্সপেৰিমেণ্ট হিচাপে গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে আগবঢ়াই লৈ যাব বিচাৰিব তেনে ক্ষেত্ৰত বিৰোধীৰ ভোট বিভাজিত হৈ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী লাভান্বিত হোৱাৰ থল আছে কাৰণ চামগুৰি সমষ্টিত আমি এটা সময়ত বিজেপি জয় হোৱাও পৰিলক্ষিত কৰিছিলোঁ তেতিয়া কি কৰিব আপোনালোকে ইতিমধ্যে আহ্বান জনাইছিলে ৰিপুণ বৰাৰ যোগেদি যে আজমল ডাঙৰীয়াই বিজেপিৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰক তেওঁলোকে কিন্তু নাকচ কৰিছে আপোনালোকৰ কথা নিশ্চিত যে অসমৰ ৰাইজে ভালদৰে জানে যে AIUDF দল আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি আৰু যোৱাবাৰ মই নিশ্চিত তথ্য সহকাৰে মই যোৱাবাৰ লোকসভা নিৰ্বাচনত প্ৰেছ কনফাৰেন্স কৰি কৈছিলোঁ যে একদম তথ্য সহকাৰে কৈছিলে UDF দলক যিখন VTIQB নামৰ হেলিকপ্টাৰ সেই হেলিকপ্টাৰখন অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছিলে সেয়া মই প্ৰেছ কনফাৰেন্স যোগে যেতিয়া মই বিস্ফোৰক অভিযোগ তাৰ মোৰ পিছত আজিলৈকে তেওঁলোকে তাৰ উত্তৰ দিব নোৱাৰিলে আৰু লগতে UDF দলে দেখিছে তেওঁলোকে মাত্ৰ 2,59,020টা ভোট পোৱাৰ পিছত তেওঁলোকে গম পায় তেওঁলোকে তাত কোনো কাৰণত জিকিব নোৱাৰে তাৰপিছত তেওঁলোকে কেণ্ডিডেট দিয়াৰ পিছত এটা কথা স্পষ্ট হৈ পৰিছে যে UDF দলে সংখ্যালঘু মুছলমানৰ ভোট বিভাজন কৰি বিজেপিক তেওঁলোকে এটা কূটকৌশল অসমৰ নগাঁওবাসী ৰাইজে কেতিয়াও সমৰ্থন নকৰে নগাঁওবাসী ৰাইজে নগাঁৱৰ উন্নয়নৰ ক্ষেত্ৰত নগাঁওবাসী ৰাইজে এটা সাম্প্ৰদায়িক শক্তি কেতিয়াও আপোনাৰ কথাৰে হাত ধৰি মই ললো আপোনাৰ পইণ্টটো মই আপোনাৰ কথাৰ হাত ধৰিয়ে ক'ব বিচাৰিছোঁ যদিহে আপোনালোকে ভবাৰ ধৰণেৰে AIUDF বিজেপিৰ বি টিম গতিকে বি টিম হিচাপে তেওঁলোকে প্ৰাৰ্থী নিজৰ খাৰা কৰিলে আৰু সেই প্ৰাৰ্থীয়ে যদি ভোট বিভাজিত কৰে ক্ষমা কৰিব তেতিয়া বিজেপি লাভান্বিত হ'ব নেকি এই প্ৰশ্নটো কিন্তু উত্থাপন হৈছে মই আহিম মই দিব্যশংকৰ প্ৰসাদ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ যদিও বা আমি বানপানী আৰু ৰাজনীতিক একাকাৰ কৰিব বিচৰা নাই বানপানী উজনি অসমৰ বানপানীত অসম একত্ৰিত হৈছিল প্ৰতিটো ৰাজনৈতিক অৰাজনৈতিক দলৰ কৰ্মী সেই স্থানলৈ গৈছিল যিমান পাৰে য'ত পৰণাস্তি তেওঁলোকক সহায় কৰিছিল বানপীড়িত লোকক আৰু ব্যতিক্ৰম নাছিল বদৰুদ্দিন আজমল যিহেতু ৰাজনীতিও এটা মানৱ সেৱা ৰাজনীতিৰ যোগেদি সকলোৱে মানৱ সেৱা কৰে আৰু তাৰ পিছত নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আমাৰ দেশৰ এক পৰম্পৰা বা দেশৰ এক পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিৰ এক অংশ তেনে ক্ষেত্ৰত বদৰুদ্দিন আজমলে যি এক মানৱ সেৱা কৰিলে উজনি অসমত সেই সেৱাৰ যোগেদি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিলে যি জনপ্ৰিয়তা তেওঁৰ দলটোক নিৰ্বাচনত লাভান্বিত কৰিব পাৰে বুলি ভাবে নেকি হয় নিশ্চয় মই ভাবোঁ কাৰণ ইলেকশ্যনৰ কথা আমি যেতিয়া কওঁ সেইটো ইলেকশ্যন হ'ল বেটেল অফ নেৰেটিভছ বুলি মই ক'ম আৰু আজিৰ দিনত নেৰেটিভ সৃষ্টি হয় যেতিয়া টেলিভিশ্যনৰ দ্বাৰা হয় ৰিলছৰ দ্বাৰা হয় আৰু সেইকাৰণে এইবাৰ আজমল চাহাবে যি গৈ পেলাই শিৱসাগৰ আদি জেগাত যি ৰিলিফ দিলে সেইটো নিশ্চয় সহায় কৰিব লগতে মই কংগ্ৰেছৰ প্ৰতিনিধিয়ে যে ক'লে যে যোৱাবাৰ AIUDFে 1.37 লাখ ভোট পাইছিল কিন্তু এছেম্বলিত 2,59,000 বোধহয় ভোট পাইছিল অৰ্থাৎ প্ৰায় 90% বাঢ়িছে 90% বাঢ়িছে AIUDFৰ ভোট ডাবল হৈছে ডাবল অলমষ্ট 90 মানে প্ৰায় ডাবল হৈছে গতিকে সেইটো কিন্তু এটা মন কৰিবলগীয়া কথা আৰু যদি AIUDFে প্ৰাৰ্থী দিয়ে যদি ৰাইজৰ দলে প্ৰাৰ্থী দিয়ে কিন্তু আৰু কংগ্ৰেছেতো দিবই গতিকে মই দেখোঁ যে হয়তো মুছলমান সম্প্ৰদায়ৰ যোন ভোট সেইখিনিত কিন্তু এটা বিভাজন আহিব পাৰে আৰু সেইটোৱে বিজেপিক লাভান্বিত কৰিব বিজেপিক লাভান্বিত কৰিব পাৰে বিজেপিৰ বিধায়ক শশীকান্ত দাস আমাৰ সৈতে সংযুক্ত হৈছে শশীকান্ত দাস ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ ইতিমধ্যে আপোনাৰ দলো সাজু হৈছে নগাঁও লোকসভা নিৰ্বাচনৰ কাৰণে অক্টোবৰ নৱেম্বৰত চাগৈ নিৰ্বাচন অনুষ্ঠিত হ'ব নগাঁও লোকসভা সমষ্টিত আপুনি কি বিশ্লেষণ আগবঢ়ায় দলটো কেনেদৰে আগবাঢ়িছে ইতিমধ্যে আপোনালোকৰ সভাপতিগৰাকীয়ে ৰাজ্যিক সভাপতিয়ে কৈছে সমষ্টিটো জটিল কিন্তু আপোনালোক জয়ী হ'বলৈ অৱতীৰ্ণ হ'ব গতিকে জয়ী হোৱাৰ অংকটো কি হ'ব
বৰা ডাঙৰীয়া নমস্কাৰ। হয়। মই পোনপ্ৰথমতে মই আপোনাক নমস্কাৰ জনাইছো। আমাৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া ইতিমধ্যে কৈছে যে নগাঁও আৰু মৰিগাঁও ৰাইজে ভাল পোৱা এজন সকলোৰে গ্ৰহণযোগ্য নেতা আগন্তুক আমাৰ নগাঁও লোকসভা উপনিৰ্বাচনৰ প্ৰাৰ্থী হ'ব আৰু আমি নিশ্চিত যে আগন্তুক যি লোকসভা নিৰ্বাচন আহি আছে এই নিৰ্বাচনত আমি অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি ভাৰতীয় জনতা পাৰ্টীয়ে উপনিৰ্বাচনত আমি বিজয় ধ্বজা উৰুৱাবলৈ আমি সক্ষম হ'ম। হয়, এতিয়া জটিল বুলি কৈছে সমষ্টিটো আৰু তাৰ সমান্তৰালে কংগ্ৰেছৰ দখলত এই সমষ্টিটো আছিলে কিমান 58% মুছলমান জনসংখ্যা 51%। গতিকে সেই 58% মুছলমান পপুলেশ্যন নগাঁও সমষ্টিটোত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গতিকে সেই দিশৰ পৰা নগাঁৱৰ মুছলমান জনতাই বিজেপিক সমৰ্থন দিয়াৰো এক আপোনালোকে আশা দেখিছে নেকি, কি ক'ব? নহয়, সময়খিনিত আমি দেখিছোঁ যোৱা বিধানসভা নিৰ্বাচনৰ যিটো ভোটদানৰ যিটো ব্যৱস্থা আছিলে সেইখিনি সময়ত আমাৰ সংখ্যালঘু ৰাইজে বিশেষকৈ নগাঁও সংসদীয় সমষ্টিৰ সংখ্যালঘু ৰাইজে অসমত এখন কংগ্ৰেছ চৰকাৰ হ'ব বুলি ভাবি পেলাই তেখেতসকলে ভোট প্ৰদান কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন যেতিয়া বিজেপি চৰকাৰ গঠন হ'ল আমাৰ নগাঁৱৰ সংখ্যালঘু ৰাইজে ইতিমধ্যে উপলব্ধি কৰিছে যে উপনিৰ্বাচনত চৰকাৰ বিৰোধী ভোট দি পেলাই যে সমষ্টিটোক বা নিজৰ উন্নয়নত যে ব্যাঘাত জন্মিব এই কথাখিনি বাৰুকৈ উপলব্ধি কৰিছে। আৰু মই যোৱা ফলস্বৰূপে মই ৰহা সমষ্টিটো বহু সংখ্যক আমাৰ সংখ্যালঘু আমাৰ নেতা বা তেনেকুৱা কাৰ্যকৰ্তাৰ লগত আমি যোগাযোগ কৰিছোঁ। তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে যে বিধানসভা নিৰ্বাচনৰ আমাৰ ভোটদানৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আমি লোকসভা নিৰ্বাচনত সম্পূৰ্ণ আমি চৰকাৰৰ সপক্ষে আমি উন্নয়নৰ সপক্ষে আমি ভোট প্ৰদান কৰিম বুলি ইতিমধ্যে সংখ্যালঘু ৰাইজে আমাক জনাইছে। আৰু মই নিশ্চিত যে আমি বিধানসভা নিৰ্বাচনত বিশেষকৈ মোৰ ৰহা সমষ্টিত আমি সংখ্যালঘুৰ ভোট বহুত কম পাবলৈ সক্ষম হৈছিলোঁ বিধানসভা নিৰ্বাচনত। কিন্তু এইবাৰ উপনিৰ্বাচনত আমি ৰহা সমষ্টিত সংখ্যালঘু ৰাইজৰ উন্নয়নৰ হকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত ভাৰতীয় জনতা পাৰ্টীত ভোট দিব বুলি মই বিশ্বাস কৰোঁ। হয়, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম আৰু কিছু সময় মই বেছি সময় নলওঁ, আপোনাৰ অকণমান অপেক্ষা কৰিবলৈ আপোনাক কম। কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী আছে, এটা কিন্তু শশীকান্ত দাস ডাঙৰীয়া এটা পইণ্ট উত্থাপন কৰিছে, তেতিয়া কংগ্ৰেছক ভোট দিছিলে কাৰণ তেওঁলোকে ভাবিছিলে কংগ্ৰেছৰ চৰকাৰ এখন আহিব বা সেই ধৰণে ভাবি কংগ্ৰেছক ভোট দিছিলে। এতিয়াতো বিজেপিৰ চৰকাৰ আছে, গতিকে অনাগত নগাঁও লোকসভা নিৰ্বাচনত তেওঁলোকে বিজেপিৰ সপক্ষে থাকি নিজৰ সমষ্টিটোৰ উন্নয়নৰ পথ প্ৰশস্ত কৰিব আৰু সেইকাৰণেই সংখ্যালঘু লোকসকলে বিজেপিক সমৰ্থন দিব, যাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ প্ৰাৰ্থীগৰাকী জয় হৈ অহাৰ সম্ভাৱনা থাকিব। আপুনি কি কয়? আচলতে বিজেপি দলে বা চৰকাৰে এনেকুৱা আজি লোকসভা বা বিধানসভা নিৰ্বাচন আজি হোৱা প্ৰায় 6 মাহ হৈছে। এই অতি ছমাহে হোৱা নাই চাগে, ইমান কম সময়ৰ ভিতৰত তেনেকুৱা সংখ্যালঘু মুছলমানৰ বাবে কি কাম কৰিলে বা তেওঁলোকক কি ধৰণে সংস্থাপন দিলে বা তেওঁলোকক চাকৰি দিলে যাৰ বাবে সংখ্যালঘু মুছলমান মানুহে বা ৰাইজে বিজেপিক ভোট দিব লাগে। এতিয়া স্পষ্ট কথা মই আজি বৰ আচৰিত হৈছোঁ, শশীকান্ত দাস ডাঙৰীয়াই আশা কৰিছে যে সংখ্যালঘু মুছলমান ৰাইজে ভোট দিব লাগে। যিজন শশীকান্ত দাস ডাঙৰীয়া নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰে, অসমত থকা মুছলমান মানুহসকলক, অসমত থকা মিয়া জনগোষ্ঠীৰ মানুহক বাংলাদেশী বুলি কয়। অসমত যিমান উচ্ছেদ হয়, উচ্ছেদৰ সময়ত আমাৰ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বহুত উচ্ছেদো হৈছিলে। সেই উচ্ছেদৰ সময়ত এইজন মুখ্যমন্ত্ৰী বা পীযুষ হাজৰিকা ডাঙৰীয়া বা তেওঁলোকৰ বিধায়কসকলে কি কয়, সেইসকল হৈছে বাংলাদেশী। কিন্তু এই যি তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰিলে, প্ৰকৃত ভাৰতীয় নাগৰিকক বাংলাদেশী বুলি যি ক'লে আৰু উচ্ছেদৰ সময়ত তেওঁলোকে বাংলাদেশী বুলি কৈ উচ্ছেদ কৰে তেওঁলোকক, কিন্তু উচ্ছেদ কৰাৰ পিছত তেওঁলোকক বাংলাদেশত পঠিয়াব নোৱাৰে। আৰু প্ৰত্যেকটো আজি মাটি বাৰী কিনাৰ ক্ষেত্ৰতো আইন অনাৰ পিছত আমাৰ মৰিগাঁৱত দেখিছোঁ বা লাহৰীঘাটত দেখিছোঁ, উপৰি দেখিছোঁ, এনেকুৱা এটা চিটুৱেশ্যন তেওঁলোকে কৰিছে যে এটা সম্প্ৰদায়ৰ মাটি আন এটা সম্প্ৰদায়ে কিনিব নোৱাৰে। তেওঁলোকে কৈছে খিলঞ্জীয়া মানুহে মাটি, তেওঁলোকে আজি এটা কথা স্পষ্ট কৰিব লাগে যে যিটো সময়ত অসমত খিলঞ্জীয়াৰ কোনো সংজ্ঞাই নাই, সেই সময়ত তেওঁলোকে খিলঞ্জীয়া মাটি খিলঞ্জীয়াই কিনিব, আনে কিনিব নকৰে। এনেকুৱা নহয় যে তেওঁলোকে সাম্প্ৰদায়িক মেৰুকৰণ ৰাজনীতি কৰিব,
তেতিয়া নগাঁও মানুহে কোনো কাৰণত এই বিজেপিৰ লগ ভোট দিব নোৱাৰে বা নিদিয়ে সেই কথা বিষয়টো হৈছে বিষয়টো বা প্ৰেক্ষাপটটো এই ধৰণৰ যদিহে কংগ্ৰেছক ভোট নিদিয়ে সংখ্যালঘু লোকসকলে বা বিজেপিক ক্ষমা কৰিব যদি বিজেপিক ভোট নিদিয়ে ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছক ভোট দিয়ে তেতিয়া তেওঁলোক উদ্ধাৰ হ'ব জানো আপুনি যিকেইটা অভিযোগ উত্থাপন কৰিছে চৰকাৰখনৰ ওপৰত সেই চৰকাৰখন দেখোন অহা 2031 চনলৈকে থাকিব গতিকে তেনে পৰিপ্ৰেক্ষিতত উচ্ছেদ নোহোৱাৰ এক প্ৰতিশ্ৰুতিৰে বিজেপিয়ে সেই ভোটকেইটা আহৰণ কৰি তেওঁলোকে নিৰ্বাচনত লাভান্বিত হ'ব পাৰে সংখ্যালঘু মানুহ ইমান দুৰ্বল বা ইমান ভয়াতো নহয় যে বিজেপিয়ে তেওঁলোকক ভয় খুৱাব তেওঁলোকৰ দিল্লীত তেওঁলোকৰ চৰকাৰ অসমত চৰকাৰ তাৰ প্ৰতি তেওঁলোকে ভয় খাই বিজেপিক ভোট দিব অসমৰ মই প্ৰতিক্ৰিয়া লওঁ শশীকান্ত দাসৰ আত্মসন্মান স্বাভিমান আছে শশীকান্ত দাস মই আপোনাৰ প্ৰতিক্ৰিয়া লৈ লওঁ তাৰপিছত আপুনি যাব পাৰিব মই যিটো মন্তব্য কৰিলে সংখ্যালঘু লোকসকলৰ কাৰণে কি কৰিলে যে তেওঁলোকে আপোনালোকক ভোট দিব হয় বৰা ডাঙৰীয়া আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে যিখিনি কথা কৈছে মই শুনা পাই আছো আচলতে মই তেওঁলোক প্ৰশ্ন কৰিব বিচাৰিছো যে যোৱা সময়খিনিত আমাৰ অসম চৰকাৰৰ নেতৃত্বত যিখিনি অবৈধভাৱে বসবাস কৰি থকা যিসকল লোকৰ ওপৰতে আমাৰ উচ্ছেদ অভিযান চলিছিলে তেখেতে এজন সংখ্যালঘু লোকক দেখাই দিয়ক যে ম্যাদী পট্টাত বসবাস কৰি থকা খিলঞ্জীয়া ভূমিপুত্ৰ বা খিলঞ্জীয়া মুছলমান যিগৰাকীয়ে ম্যাদী পট্টাত নিজৰ ম্যাদী পট্টাত বসবাস কৰিছে তেনেকুৱা কোনোবা লোকক আমি উচ্ছেদৰ জৰিয়তে হাৰাশাস্তি কৰিছো নেকি আজি বনজ ভূমি বেদখল হৈছে আজি চৰকাৰী ভূমি অবাধ বেদখল হৈছে গতিকে সেই ভূমিসমূহত অবৈধভাৱে যিসকলে তাত বেদখল কৰি পেলাই আজি বনজ ভূমি সম্প্ৰসাৰণ কৰিছে আজি সংকুচিত কৰি আনিছে আজি চৰকাৰী ভূমি অবাধ বেদখলৰ যিসকলে অচিনাক্ত লোকে কৰিছে সেইসকলৰ ওপৰত আজি আমাৰ ৰাজ্য চৰকাৰে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু কোনো খিলঞ্জীয়া কোনো ম্যাদী পট্টাত বসবাস কৰি থকা খিলঞ্জীয়া মুছলমানৰ ওপৰত আমাৰ তেনেকুৱা উচ্ছেদ অভিযান অসমত হোৱা নাই আৰু বিশেষকৈ আমাৰ নগাঁও লোকসভা সমষ্টিত আমাৰ হোৱা নাই সেইটো মই নিশ্চিতভাৱে ক'ব পাৰো খিলঞ্জীয়া কোনো ডেফিনেশ্যনে নাই এটা ছুটিকে কৈছো যে শশীকান্ত দাস ডাঙৰীয়া আপুনি জানে অহা বিধায়ক আপুনি এই যিটো এছাৰৰ সময়ত নগাঁও মৰিগাঁৱত যিসকল খিলঞ্জীয়া অসমীয়া মুছলমান মানুহক যিনে অত্যাচাৰ কৰা তাৰ নাম কৰ্তন কৰা হ'ল মানুহে হাজাৰ হাজাৰ মানুহ ওলাই আহি প্ৰতিবাদ কৰিব লগা হ'ল তাৰপিছত আপুনি কৈছে খিলঞ্জীয়াৰ কাৰণে এখন চৰকাৰ খিলঞ্জীয়াসকলক বাছি বাছি নাম অত্যাচাৰ কৰা সেই কথা কিন্তু মই প্ৰশ্ন কৰিব খুজিছো আমি স্পেচিয়েল ৰিভিজনৰ জৰিয়তে আমি সেইসকল লোকক আমি চিনাক্তকৰণ কৰিছো কাৰণ যিসকল লোক আজি ছোৱালীজনী আজি বিয়া দিছে আজি ৰহাৰ এগৰাকী ছোৱালী বিয়া দিছে আজি লাহৰীঘাটত তেওঁৰ তাত গৈ পেলাই ল'ৰা ছোৱালী সন্তান জন্ম হৈছে তাত ভোটাৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে কিন্তু আজিলৈকে তেওঁৰ দেউতাকৰ ঘৰত তেওঁৰ নামটো কৰ্তন হোৱা নাই আজি কোনোবা এজন আমাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ হৈ তেওঁ বেলেগ এখন জিলালৈ গৈ পেলাই তাত স্থায়ীভাৱে বসবাস কৰি তাৰ ভোটাধিকাৰ লাভ কৰিছে কিন্তু তেওঁ আজি ইয়াত তেওঁৰ সেই ভোট কেন্দ্ৰটোত তেওঁৰ নামটো কৰ্তন হোৱা নাই আমি সেই ব্যৱস্থাটোৰ জৰিয়তেহে আমি এই ভোট কৰ্তনৰ ব্যৱস্থা কিন্তু কোনো ভোটাৰক আমি উদ্দেশ্য প্ৰণোদিতভাৱে কোনোবা বৈধ নাগৰিকক আমি ভোটাৰ লিষ্টত এছাৰ জৰিয়তে কৰ্তন কৰা যিটো অভিযোগ আপুনি আনিছে মই তাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছো প্ৰমাণ সহকাৰে দিম এজন ভোটাৰৰ এটা ভোট কেন্দ্ৰত নাম থাকিব লাগিব একাধিক ভোট কেন্দ্ৰত যেতিয়া এজন ভোটাৰৰ একাধিক ভোট কেন্দ্ৰত যেতিয়া নাম সন্নিৱিষ্ট হৈ থাকিব তেওঁতো নিৰ্দিষ্ট এটা আজি ৰহাত যিজন ভোটাৰ আছে তেওঁ নটিচ আহিছে যিখিনি শিফটেড ভোটাৰ যিখিনি দুবিয়াজ ডাউটফুল যিখিনি ভোটাৰ এইখিনি ক্ষেত্ৰতো স্পেচিয়েল ৰিভিজন সঠিকভাৱে হৈছে আৰু তাত আমাৰ ৰহা সমষ্টিত কোনো ধৰণৰ তেনেকুৱা আমাৰ ওজৰ আপত্তি বা সংখ্যালঘু ৰাইজৰ ওপৰত তেনেকুৱা কোনো ওজৰ আপত্তি নোহোৱাকে আমি জৰিয়তে আমি কৰ্তন কৰিবলৈ শশীকান্ত দাস ডাঙৰীয়া এছাৰৰ যোগেদি আপুনি ক'ব বিচাৰিছে যিবোৰ ডুবিয়াছ ভোটাৰ যিসকল ভোটাৰৰ 2 স্থানত নাম আছে তেওঁলোকৰ 1 স্থানৰ পৰা নাম কৰ্তন কৰি শিফটেড ভোটাৰ শিফটেড ভোটাৰ হয়
মই ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম। মই আশ্ৰাফুল হুছেইন আমাৰ মই সৈতে তেওঁকে প্ৰশ্ন কৰিব খুজিছো। আমাৰ হাতত তথ্য সহকাৰে তাৰ প্ৰমাণ আছে। ছোৱালীজনী গৈ পেলাই তাত বিয়া দিলে, আজি সন্তান জন্ম হ'ল, আজি 4 বছৰ 5 বছৰ পাৰ হৈ গ'ল, আজি বিএলঅ'জনে তেওঁৰ দেউতাকৰ ঘৰত আজি সেই ভোটটো আজিলৈকে কৰ্তন কৰিব লাগিছিল। আমি সেই চিফটেড ভোটাৰখিনিৰ বিৰুদ্ধে আমি এছআৰ জৰিয়তে ব্যৱস্থা হয় এছআৰ যোগেদি সেই ধৰণৰ পদ্ধতি গ্ৰহণ কৰা হৈছে। মই আশ্ৰাফুল হুছেইন আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। দিব্য ভট্টাচাৰ্য আপোনাৰ ওচৰলৈ যাম, মই সংযুক্ত হৈ আছে, সুযোগ পাইছোঁ তেওঁৰ ওচৰলৈ গৈছোঁ। কিছু কাৰিকৰী বিজুতিৰ মাজতে ঘটিছিল, তেওঁ আঁতৰি গৈছিল। মই সাউতকৈ তেওঁৰ পৰা কেইটামান প্ৰশ্ন সুধি লওঁ। আশ্ৰাফুল হুছেইন ডাঙৰীয়া, স্বাগতম জনাইছোঁ আপোনাক। এতিয়া মই সুধিব বিচাৰিছোঁ, যদিওবা আমি নগাঁও উপনিৰ্বাচনৰ কথা পাতি আছিলোঁ, ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ দলটোৱে বা আপোনাৰ দলৰ মুৰব্বী বদৰুদ্দিন আজমল চাহাবে তেওঁৰ যি হেৰুৱা জনপ্ৰিয়তা সেইটো ঘূৰাই পাইছে বুলি বিভিন্নজনে ক'ব বিচাৰে। গতিকে তেনেস্থলত যদিওবা মই বানপানী আৰু নিৰ্বাচনক একাকাৰ কৰিব বিচৰা নাই, কিন্তু ৰাজনীতিও এক মানৱ সেৱা। আপোনালোকৰ মুৰব্বীগৰাকীয়ে মানৱ সেৱা কৰা আমি পৰিলক্ষিত কৰিছিলোঁ উজনি অসমত, যাৰ যোগেদি তেওঁ কিছু ৰাইজৰ কাষ চাপিছিলে আৰু আপোনালোকে নিৰ্বাচনত অৱতীৰ্ণ হৈ মানৱ সেৱা কৰিবলৈকে। গতিকে সুফল, সেই মানৱ সেৱাৰ সুফল আপোনালোকে নগাঁৱত পৰিলক্ষিত কৰিব বুলি ভাবে নেকি? উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত যি বিভীষিকাময় বান পৰিস্থিতি, সেই পৰিস্থিতিত বদৰুদ্দিন আজমল চাহাবৰ উপস্থিতি কোনো নিৰ্বাচনী বৈতৰণিত পাৰ হোৱাৰ কাৰণে কৰা কচৰৎ নহয়। সেয়া প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সমাজখন বিপদাপন্ন হৈছিল, মানুহৰ অসুবিধা হৈছিল। ৰঙা তেজৰ আমাৰ ভাতৃ ভগ্নীসকল যেতিয়া বিপদাপন্ন হৈছিল, তেতিয়া মানৱিক প্ৰাণ লৈ তাতে বদৰুদ্দিন আজমল চাহাব উপস্থিত হৈছিল। আৰু আজিৰ দিনলৈকে আমি প্ৰথমৰ পৰা আজিৰ দিনলৈকে আমি সেই মানৱিক প্ৰাণৰ কাম কাজ কৰি আছো। ময়ো আজি নিশা শিৱসাগৰলৈ যাম আৰু তাতে আমাৰ কাম কাজ যিখিনি চলি আছে সেইখিনি চোৱা চিতা কৰিম। দ্বিতীয় কথাটো হৈছে যে ইয়াৰ জৰিয়তে যদি কোনো ৰাজনৈতিক লাভালাভ হৈছে আমি নাজানো, কিন্তু আমি কেৱল আৰু কেৱল মানুহৰ কাম কৰিবলৈ গৈছো। আৰু এটা কথা স্পষ্ট এইখিনিতে কৰিব বিচাৰো যে যোৰহাট লোকসভা সমষ্টি আমাৰ কোনো ৰাজনৈতিক ভৱিষ্যত পৰিকল্পনাও নাই, আজিও নাই, বিগত সময়তো খুব তেনেকুৱা নাছিল। হয়, এতিয়া সন্মুখত আছে নগাঁও সুধিম আশ্ৰাফুল নগাঁৱলৈ আহিম। নহয় আশ্ৰাফুল, 1 মিনিট সময় দিয়ক, মই আৰু দুটামান প্ৰশ্ন সুধোঁ, তাৰপিছত নগাঁও লোকসভালৈ আহিম। এতিয়া মন্ত্ৰী বিমল বৰাই যি মন্তব্য কৰিছে 500 টকাত আত্মসন্মান বিক্ৰী নকৰিব ইত্যাদি ইত্যাদি, আজমল ডাঙৰীয়া তাৰ প্ৰত্যুত্তৰ এতিয়ালৈকে দিয়া নাই বা মুখ্যমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ কথা পাতিম বুলি কৈছে। কি মন্তব্য কৰিব আপুনি, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিমল বৰাৰ এই মন্তব্যত? আত্মসন্মান ক'ৰবাত আঘাত হানি আপোনালোকে সেই সাহায্যৰ কাম আগবঢ়াই লৈছিল নেকি? হয়, এই প্ৰসংগত আমি যোৱাকালি AIBFৰ মুখ্য কাৰ্যালয়ত আমাৰ আনুষ্ঠানিকভাৱে আমাৰ বিবৃতি আমি জাৰি কৰিছো। আৰু সেই সংক্ৰান্তত আমি অতি স্পষ্টভাৱে বিমল বৰা ডাঙৰীয়াক কৈছো যে তেখেতে আনকি এই বক্তব্য তেখেতে স্বাধীনতা দিৱসৰ যি মঞ্চ, চৰকাৰী মঞ্চ, সেই মঞ্চৰ পৰাও তেখেতে বদৰুদ্দিন আজমল চাহাবলৈ তিৰ্যক মন্তব্য কৰিছিল। বিমল বৰা এজন দায়িত্ববাহী মন্ত্ৰী, তেওঁ দুবাৰৰ মন্ত্ৰী হোৱাৰ পিছতো তেওঁ এটা এনেকুৱা ধৰণৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ পৰা ৰাজনীতি কেনেকৈ কৰিব পাৰে সেয়াও এটা ডাঙৰ প্ৰশ্ন। আৰু আমি তেখেতৰ যি তেখেতে যি বিষয় লৈ উদ্বেগ প্ৰকাশ কৰিছে, আজি মুখ্যমন্ত্ৰীৰ বক্তব্য নিশ্চিতভাৱে আপুনি শুনিছে, বিশ্বজিৎ দৈমাৰী তেখেত মন্ত্ৰী, তেখেতসকলৰ মন্তব্য শুনিছে। আপুনি শত সহস্ৰ এনেকুৱা ফটো পাব যে মুখ্যমন্ত্ৰী ভৰিত তেওঁলোকে কোনোবাই গৈ অতৰ্কিতে গৈ কেনে সেৱা কৰিছে। বদৰুদ্দিন আজমল চাহাবে কেতিয়াও পইচাৰ বিনিময়ত সেৱা বিচাৰি যোৱা নাছিল। কাৰোবাৰ ভৰিত ধৰি সেৱা কৰিলে বদৰুদ্দিন আজমল ডাঙৰীয়া যে বহুত কিবা কিবি হৈ যাব, একোৱেই নহয়। বৰঞ্চ বদৰুদ্দিন আজমল ডাঙৰীয়া না কৰিছে। আমি যি ধৰ্মত বিশ্বাস কৰো, বদৰুদ্দিন আজমল চাহাব যি ধৰ্মত বিশ্বাস কৰে, সেই ধৰ্মত সেৱা কৰাটো, সেৱা লোৱাটো নিষেধ আছে সঁচা অৰ্থত। আৰু বদৰুদ্দিন আজমল চাহাবে বাৰ বাৰ না কৰাৰ পিছত তেওঁলোকে কাকো আহ্বান কৰি সেৱা কৰিব পোৱা নাই। কোনোবাই যদি তেনেকুৱা এটা বিশেষ পৰিস্থিতিত কোনোবাই কৰিছে আৰু তেওঁলোকে মনৰ পৰা কৰিছে, আৰু সেই কথাৰ স্বীকাৰোক্তি সেই মহিলাসকলে দিছে। সেই মহিলাসকলক বাৰ বাৰ অপমান বিমল বৰাই কিয় কৰে? সেই মহিলাসকলক অপমান জয়ন্ত বল্লভবৰুৱাই কিয় কৰে? সেই মহিলাসকলক অপমান পীযুষ হাজৰিকাই কিয় কৰে? আজি মুখ্যমন্ত্ৰীৰ বক্তব্য শুনিব আৰু তেওঁলোকৰ মন্ত্ৰীসকলৰ বক্তব্য শুনিব য'ত তফাত আছে। বদৰুদ্দিন আজমল চাহাবে সেৱা, কোনোবাই ভৰিত ধৰি সেৱা কৰিব, সেই সেৱাৰ কাৰণে মানৱ সেৱা কৰিবলৈ যোৱা নাই। হয়, মই উজনি অসম গৈছিলোঁ হয়, মই উজনি অসমলৈ গৈছিলোঁ আৰু আজমল ফাউণ্ডেশ্যনে যিবোৰ কাম কৰিছে নিজ চকুৰে দেখি আহিছোঁ, যিধৰণে সহায় সহযোগ আগবঢ়াইছে দেখি আহিছোঁ। আৰু আজমল চাহাবৰ তাত মই ইণ্টাৰভিউ লৈছিলোঁ। যি কাম কৰি আছে সেই কাম কৰি যাওক, কিন্তু একাংশই ক'ব বিচাৰে কেৱল আজমল ডাঙৰীয়াই নহয়, যিসকল তাত সাহায্যৰ কাৰণে গৈছিলে বা থিয় দিছিল বানাক্ৰান্তৰ ওচৰত, সেইসকল লোকে মুকলিকৈ কেমেৰাৰ সন্মুখত ধন বিলোৱাটোত কিন্তু অভিযোগ উত্থাপন একাংশই কৰিছে। গতিকে সেইধৰণে ধন নিবিলায়ো সাহায্য আগবঢ়াব পৰা গ'ল হয় বুলি একাংশই কোৱা আমি পৰিলক্ষিত কৰিছোঁ। কি কয়? বদৰুদ্দিন আজমল চাহাবে কেৱল নগদ ধন বিলোৱাই নহয়, তেখেতে আৰু
10 প্ৰকাৰ 15 প্ৰকাৰৰ কাম কাজ কৰিছে যেতিয়া বানপানী হৈছিল তেতিয়া প্ৰথম গৈ যদি শিৱসাগৰত কোনোবাই ত্ৰাণৰ নামত সহায়ৰ নামত যদি উপস্থিত হৈছিল সেইজন বদৰুদ্দিন আজমল আৰু তেতিয়াৰ পৰাই আমি প্ৰথম দিনৰ পৰাই খাদ্য সামগ্ৰী খোৱা পানী স্বাস্থ্য বস্ত্ৰ মানুহৰ বাসস্থান ইত্যাদি ইত্যাদি ক্ষেত্ৰত আমি কৰি আছো ছাত্ৰ ছাত্ৰীৰ কিতাপ টয়লেট ইত্যাদি বিলাকৰ ওপৰত আমাৰ কাম কাজ চলি আছে একেটা সময়তে যেতিয়া দুৰ্ভগীয়া মানুহ কাষত আহে আপোনাৰ পকেটত পইচা আছে কাৰণো মন নাযাব যে সেই মানুহখিনিৰ হাতত 500,000 টকা এটা তুলি দিবলৈ 2,000 টকা এটা তুলি দিবলৈ কোনোবা বিপদাপন্ন হৈ আছে তেওঁক 20,000 টকা এটা বদৰুদ্দিন আজমল চাহাবৰ কোটি কোটি টকাৰ সম্পত্তি আছে তেখেতে নিশ্চিত হৈ দিব পাৰে একেটা সময়তে বদৰুদ্দিন আজমল চাহাবৰ বন্ধুবৰ্গ আৰু তেখেতৰ যিটো ছচিয়েল চাৰ্কুল আছে তেওঁলোকেও নিশ্চিতভাৱে সহযোগিতা আগবঢ়াইছে যাৰ জৰিয়তে মাৰ্কাজুল মাৰিফ আমাৰ আজমল ফাউণ্ডেশ্যন বা আমাৰ জমিয়ত উলামা সকলোখিনি মিলি বদৰুদ্দিন আজমল চাহাব তেওঁলোকৰ হৈ এই সহায় সহযোগখিনি আগবঢ়াই আছে আমি নগদ পইচা যত কিঞ্চিত তাতকে ডাঙৰ ডাঙৰ কাম কাজ আমাৰ চলি আছে অতি চিষ্টেমেটিক ভাৱে চলি আছে আৰু সেইখিনি আমি কৰিবলৈ আমাক নিশ্চিতভাৱে অসমবাসী জনগণে উৎসাহ আৰু উদ্দীপনা যোগাই আছে আশা কৰিম যে বদৰুদ্দিন আজমল চাহাব এই দুই এজন ৰাজনৈতিক লাভালাভৰ বাবে কৰি থকা মন্তব্যত কাণ নিদি সৰ্বসাধাৰণ জনগণে ভাল পোৱা একেটা সময়তে মানুহৰ সহায় হোৱা মানৱতা ললো আপোনাৰ পইণ্টটো এতিয়া সংক্ষেপত মই পুনৰ আপোনাৰ ওচৰলৈ আহিম যে সংক্ষেপত মন্তব্য যিটো বিষয়ৰ সন্দৰ্ভত আমি কথা পাতি আছিলোঁ বা আপোনাক নিমন্ত্ৰণ জনাইছিলোঁ নগাঁও উপনিৰ্বাচনত ইউডিএফে কিন্তু ইউডিএফে ইতিমধ্যে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কিন্তু যোৱা বিধানসভা নিৰ্বাচনত যদি নগাঁও লোকসভা সমষ্টি আমি পৰীক্ষা নিৰীক্ষা কৰোঁ বা তাৰ আগৰ লোকসভা নিৰ্বাচনত যদি আমি নগাঁও সমষ্টিটো পৰীক্ষা কৰোঁ এআইডিএফে কিন্তু 9ৰ পৰা প্ৰায় 12% ভোট পাইছিল তেনে ক্ষেত্ৰত এইবাৰ প্ৰতিদ্বন্দ্বী হিচাপে নিজকে উপস্থাপন কৰিছে কি আশা দেখিছে নগাঁও লোকসভাৰ উপ নিৰ্বাচন যে হ'বলৈ গৈ আছে এই ক্ষেত্ৰত ৰাইজৰ যথেষ্ট কষ্ট হ'ব এই গৰমৰ মাজত আগষ্ট ছেপ্টেম্বৰত আমি নিৰ্বাচন পাতিবলৈ গৈ আছো পাতিবই লাগিব 6 মাহৰ ভিতৰত আৰু ইয়াৰ কাৰণে মূলত জগৰীয়া কংগ্ৰেছ দল আৰু বিজেপিয়ে টুপ দি পদ্মুত বদলক লৈ গ'ল আৰু কংগ্ৰেছে তেওঁলোকৰ মাজত থকা বি টিম পদ্মুত বদলক চিনাক্তকৰণ কৰিব নোৱাৰিলে আৰু তেওঁলোকক কংগ্ৰেছৰ নামত দিয়া ভোটটো আজি আমাৰ নষ্ট হৈ গ'ল যাৰ কাৰণে কংগ্ৰেছেতো প্ৰথম ক্ষমা বিচাৰিবই লাগে তেওঁলোকৰ মাজত বি টিমসমূহ বিজেপিৰ বি টিমসমূহ তেওঁলোকে চিনাক্তকৰণ কৰিব পৰা নাই আজিও আমি কম কালিও আমি কৈছো যে কংগ্ৰেছৰ মাজত এটা ডাঙৰ বি টিম ৰৈ আছে তাৰ 6-7 জন বিধায়ক আজিৰ দিনতো বিধানসভাৰ ভিতৰত আছে মই নিজে সাক্ষী মই নিজে চাইছো নিজে উপযুক্ত প্ৰমাণ দি কৈ দিম যে কোন তাৰ পৰা আছে মই কৈ আছো ইন্দাজ হুছেইন নাগৰীয়া তাতে আছে ষ্টুডিঅ তেওঁৰ মনতো গৈছে তেওঁৰ এজন খুব ক্লোজ প্ৰতিদ্বন্দ্বী দলৰ ভিতৰতে তেওঁলোকেও বিজেপিৰ আৰু সেইবিলাক মানুহক তেওঁলোকে টিকট প্ৰক্ষেপ কৰে আৰু তেওঁলোকে বিজেপিলৈ হুকুম কৰে আৰু আজি জনগণৰ কষ্ট হ'বলৈ ওলাইছে জনগণে ৰদৰ মাজত থিয় হৈ ইলেকশ্যন কেম্পেইন কৰিব তেওঁলোকে ৰদৰ মাজত থিয় হৈ আজি শাৰী পাতি তেওঁলোকে ভোট দিবলৈ যাব এই কষ্টসমূহৰ মূল্য কোনে দিব ৰাইজৰ টেক্সৰ টকা আজি যে এই ধৰণে নষ্ট কৰিবলগীয়া হ'ল তাৰ মূল্য কোনে দিব গতিকে কংগ্ৰেছক ভোট দিলে সেই মানুহটো যে বিজেপিলৈ গুচি নাযাব তাৰ কোনো গ্যাৰান্টি নাই তেওঁলোকে গৈয়ে থাকে দুদিন পিছত গৌৰৱ গগৈ যে গুচি যাব পাৰে তাৰ কাৰণেও কোনেও মানে ডাঙৰ কথাটো ভাবিবলগীয়া একো নাই কিয়নো গৌৰৱ গগৈ এই কাৰণে গুচি যাব পাৰে ৰিপুন বৰা য'ত গুচি গৈছিল অঞ্জন দত্ত ভুৱনেশ্বৰ কলিতা য'ত গুচি গৈছিল য'ত অতি বাগ্মীভাৱে বুকু ফালি দিয়া ভূপেন বৰা আজি য'ত দলত নাই তাৰ মানে তেওঁলোকে যাব পাৰে আৰু একেটা সময়তে কওঁ ইউডিএফলৈ আপোনালোকে দুখ ঠেলে ইউডিএফৰ পৰা বদৰুদ্দিন আজমল আশৰাফুল হুছেইন হাজী আমিনুল এওঁলোকে কেতিয়াও বিজেপিত জিন্দিগীত প্ৰতিনিধি হোৱাৰ সপোন তাৰ কাৰণে আমাৰ পৰা কোনেও ভয় নাই বিজেপিত গ'লে আমি জাহান্নামত যাব লাগিব অৰ্থাৎ আমি ৰাজনৈতিকভাৱে জাহান্নামত ভয় নাই আমি বিজেপিৰ লগত খানা পিঠা কথা নাই কিন্তু কংগ্ৰেছে যিসকলক প্ৰাৰ্থী কৰে তেওঁলোকে খুব সুগম পথেৰে বিজেপিলৈ গুচি যায় হয় প্ৰত্যুত্তৰ দিব বিধানসভা নিৰ্বাচন আশৰাফুল হ'ল বহুত সময় ক'লে আপুনি আন অতিথিসকলো আছে হ'ব মই আপোনাৰ পইণ্ট ল'লোঁ আশৰাফুল অকণমান ৰখক মই আপোনাৰ পইণ্টকেইটা ল'লোঁ ইমদাদেও প্ৰত্যুত্তৰ দিব কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কিন্তু মই দিব্য শংকৰ ভট্টাচাৰ্য আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আশৰাফুলে ক'ব বিচাৰিছে উপনিৰ্বাচনৰ এক পৰিৱেশৰ সূচনা কংগ্ৰেছৰ কাৰণে হ'ল কংগ্ৰেছৰ যিজন সাংসদজনক তেওঁলোকে ধৰি ৰাখিব নোৱাৰিলে বিজেপি গমন কৰিলে যাৰ পৰিপ্ৰেক্ষিতত আজি আমি পুনৰ নিৰ্বাচন পাতিবলগীয়া হৈছে পইচাৰ খৰচ আৰু ইমান ৰ'দত ইমান গৰমত আমি ৰাইজকো কষ্ট দিম হয় কিন্তু আমি যদি এই ইলেকশ্যনৰ কথা কওঁ তেতিয়াহ'লে প্ৰথম কথা যে বিজেপিৰ ফালৰ পৰা বিজেপিয়ে বিচাৰিব যে কংগ্ৰেছ আৰু এআইইউডিএফে পৃথকভাৱে কেণ্ডিডেট দিয়ে কাৰণ দুইটা কংগ্ৰেছ হওক বা এআইইউডিএফ
দুয়ো পাৰ্টিৰে বেছটো সংখ্যালঘুৰ মাজত আছে হয় আৰু লগতে যদি আমি ৰাইজৰ দলেও যদি নিজৰ প্ৰাৰ্থী দিয়ে বিৰোধী ভোট তেতিয়াহ'লে বিভাজিত হ'ব। বিৰোধীৰ ভোটখিনি সেইটো বিভক্ত হৈ যাব গতিকে বিজেপিয়ে সেইটো নিশ্চয় বিচাৰিব এক নম্বৰ লগতে বিজেপিয়ে এইটোও বিচাৰিব যে এইটো কাৰণ এটা উপনিৰ্বাচন হয় আৰু উপনিৰ্বাচনৰ সময়ত জনতাক এইটো ক'ব যে উপনিৰ্বাচনক শাসক দলৰ যোনজন প্ৰাৰ্থী তেওঁক ভোট দিলে আপোনালোক লাভদান বা লাভান্বিত লাভত থাকিব, হয়, লাভত হয়। থাকিব আৰু সেইকাৰণে আমি দেখিছোঁ যে বিভিন্ন উপনিৰ্বাচনত শাসক দল সদায় বেছিভাগ জয়ী হয় বা সাংসদগৰাকী 2.5 বছৰৰ কাৰণে সাংসদ হৈ থাকে আঢ়ৈ বছৰৰ বছৰৰ কাৰণে কাৰণে হয় আৰু কাৰণ বিপক্ষৰ যদি সাংসদ হয় তেতিয়াহ'লে হয়তো ভাৰতীয় পলিটিক্সত কোনো এটা ডাঙৰ হেৰিটো নহ'ব কাৰণ আজি যোনটো আমি চাওঁ বিজেপিৰ হাতত এতিয়া NDAৰ হাতত প্ৰায় 324খন চিট আছে লোকসভাত আৰু 324খন যদি চিট আছে NDA বিচাৰিব যে আৰু চিট কাৰণ NDA এটা চেষ্টা কৰি আছে যে ডিলিমিটেশ্যন বিলখন উইমেন ৰিজাৰ্ভেশ্যন বিলখন সেইকাৰণে এটা চিটৰ কাৰণে চেষ্টা কৰিব সেইকাৰণে আমি দেখিছোঁ যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি চাওঁ শৰদ পাৱাৰৰ লগতো এতিয়া আৰম্ভ কৰিছে NDA আৰু লগতে DMKৰ লগতো আপুনি চাই যদি তেতিয়াহ'লে DMKৰ 22জন লোকসভাৰ সাংসদ আছে গতিকে সেইখিনি আনিব গতিকে বিজেপিয়ে বা NDAৰ পুৰা চেষ্টা কৰিব যে নগাঁও চিটটো নিজৰ হাতত লৈ যোৱাৰ কাৰণে আৰু এইটোত সহায় পাব যদি AIUDF আৰু ৰাইজৰ দল দুয়ো পৃথক হিচাপে পৃথকে অৱতীৰ্ণ হয় গতিকে প্ৰতিটো নগাঁও সেই কাৰণে বিজেপিৰ কাৰণে গুৰুত্বপূৰ্ণ এজন সাংসদৰ সংখ্যা বাঢ়িলেও তেওঁলোকে 2/3 সংখ্যাগৰিষ্ঠতা পোৱাৰ দিশে অগ্ৰসৰ হ'ব আৰু ডিলিমিটেশ্যন বিলখন পাছ কৰিব পাৰিব আৰু গৌৰৱ গগৈৰ কাৰণে এইটো ইম্পৰ্টেণ্ট এই কাৰণে কাৰণ এই হুচনীয়া এটা মই পৰাজয় বুলি কম যোৱা বিধানসভাত তেওঁ নিজৰ নেতৃত্ব যদি ৰাখিব লাগে তেতিয়াহ'লে তেওঁ কিন্তু এই লোকসভা চিটটো জিকিব লাগিবই হয় তেওঁ যদি বাউন্স বেক কৰিব লাগে লোকসভাৰ আসনখন গৌৰৱ গগৈৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় চাবলৈ গ'লে সংখ্যালঘু প্ৰধান সমষ্টি আৰু লগতে আমি দেখিছিলোঁ যে যোৱা এছেম্বলি ইলেকশ্যনত AIUDFৰ 16জন আছিল বিধায়ক কিন্তু এইবাৰ মাত্ৰ 2জন হ'ল এইবাৰ অৰ্থাৎ AIUDFৰ কিন্তু 16ৰ পৰা 2লৈ নামিল আৰু বদৰুদ্দিন আজমল আৰু এজন তেওঁ নিজৰ চিটটো আৰু এজন মুজিবুৰ ৰহমান গতিকে বদৰুদ্দিন আজমলৰ কাৰণেও এইটো এটা চেলেঞ্জ যে তেওঁ নিজৰ যোনটো এটা স্থিতি আছিল সেই স্থিতিলৈ তেওঁ নিজৰ পাৰ্টিক আৰু নিজকে আনিব পাৰিব নাই কাৰণ এই যে আমি যদি চাওঁ উজনি অসমত তেওঁ যি বানপানীৰ সময়ত যি কাম কৰিলে তেওঁৰ প্ৰতি কিন্তু এটা পজিটিভ এটা আহিছে মোক এটা কথা কওকচোন বানপানীৰ সময়ত বদৰুদ্দিন আজমলৰ নেতৃত্বত যিখিনি তেওঁলোকে কাম কৰিলে বান বিধ্বস্ত লোকৰ সন্মুখত থিয় দিলে তাৰ পিছত এই পোলাৰাইজেশ্যনৰ যিটো ৰাজনীতি সেই ৰাজনীতিটো কিছু কম হ'ব বুলি ভাবে নেকি হয় কিছু সংখ্যক কম হ'ব কম হলেও কিছু সংখ্যক কিন্তু একেবাৰে আঁতৰি নাযায় একেবাৰে আঁতৰি নাযায় কম হ'ব বুলি ভাবে অলপ কম হ'ব মই ভাবো অলপ কম হ'ব আৰু জেনজিৰ যোনটো আন্দোলন হয়তো মই ভাবো যে 2% হলেও এটা এফেক্ট এটা থাকিব গতিকে আপুনি বৰ গুৰুত্বপূৰ্ণ কথা কৈছে উজনি অসমত ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো গোটেই অসম একত্ৰিত হ'ল তেওঁলোকৰ কাষত থিয় দিবলৈ গতিকে এই প্ৰক্ৰিয়াটোৱে ৰাজনৈতিক যি একে মেৰুকৰণ ধৰ্মৰ ভিত্তিত সেই মেৰুকৰণ হ্ৰাস কৰিব কম পৰিমাণে হলেও কিন্তু হ্ৰাস কৰিব দ্বিতীয়তে জেনজিৰ যি এক আন্দোলন আমি পৰিলক্ষিত কৰিছিলোঁ সেই আন্দোলনৰ প্ৰভাৱ আমি নগাঁৱত দেখিম আৰু সেইকাৰণে কম হলেও দেখিম গতিকে এতিয়া ৰাজনৈতিক দলসমূহে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত এই বিষয়কেইটা কিদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কংগ্ৰেছে কিন্তু মই ইমদাদৰ মন্তব্যৰ পৰা পৰিলক্ষিত কৰিছোঁ কংগ্ৰেছে কিন্তু কেপিটেলাইজ কৰিব বিচাৰিছে সেই মাইনৰিটি ভোটখিনিয়ে ইমদাদ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আপোনাৰ দলটোৰ বিষয়ে বহু কথা কিন্তু আশৰাফুল হুছেইন প্ৰাক্তন বিধায়ক তেওঁ কৈ দিলে তেখেতে যিখিনি কথা ক'লে আচলতে মই বিজেপি দলৰ কথাটো ক'ব লাগিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই এটা আচৰিত পাইছোঁ যে বিজেপি দল শক্তিশালী
কংগ্ৰেছ মুক্ত ভাৰত গঢ়াৰ কথা কয়, কংগ্ৰেছ মুক্ত অসম গঢ়াৰ কথা কয়, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ ছাফিচিয়েণ্ট বিধায়ক আছে, তেওঁলোকৰ MP আছে, তাৰপিছত তেওঁ কিন্তু হিমন্ত বিশ্ব শৰ্মা বাৰে বাৰে আমাৰ কংগ্ৰেছৰ নেতাসকলক নি নিশাটোৰ ভিতৰত টিকেট দিছে। যায়ো নহয়, আপোনালোকৰ নেতা যায়ো আছে। চাওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোক দুৰ্বল, তেওঁলোকে আচলতে যদিও তেওঁলোকৰ চৰকাৰ, তেওঁলোকৰ কোনো নিশ্চয়তা নাই কোন মুহূৰ্তত তেওঁলোকৰ অসমৰ ৰাইজে তেওঁলোকক বিসৰ্জন দিয়ে। আৰু ভট্টাচাৰ্যই তেওঁলোকে বৰ গুৰুত্বপূৰ্ণ কথা কৈছে যে উজনি অসমৰ যি বানপানীৰ সময়ত মই নিজেও আছিলোঁ, যিটো এটা মেছেজ গ'ল এই দুখৰ সময়ত, সকলো মানুহে যি ধৰণে এই বানপানীত জঁপিয়াই পৰিলে, তাৰ পৰা কিন্তু হয় এইবাৰ যিটো ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি, এই মেৰুকৰণৰ ৰাজনীতি কৰাৰ ক্ষেত্ৰত বিজেপি দলে বা অসমৰ মুখ্যমন্ত্ৰীয়ে যথেষ্ট মুখ ঠেকেচা খাব। আৰু জেনজি কথাটো যিহেতু আহিছে, ইতিমধ্যে দিল্লীত দেখিছে, আজি সমগ্ৰ ভাৰতবৰ্ষত আজি ৰাইজে বা আমাৰ ছাত্ৰ সমাজে, যুৱ সমাজে উপলব্ধি কৰিছে যে বিজেপি দলে বা বিজেপি চৰকাৰ যদি থাকে তেন্তে ভাৰতখন ধ্বংস হৈ যাব। গতিকে আজি যি উপনিৰ্বাচন আহি আছে, উপনিৰ্বাচনত আপোনালোকৰ যদি আশ্ৰাফুলৰ প্ৰশ্নটো হৈছে, আশ্ৰাফুলৰ কথাটো হৈছে আপোনালোকৰ উপনিৰ্বাচনত ধৰি ল'লো আপোনালোকৰ প্ৰাৰ্থী পুনৰ জয়ী হ'ল, জয়ী হোৱা প্ৰাৰ্থীগৰাকী যে বিজেপিলৈ নাযাব তাৰ কি গেৰাণ্টি আছে? আশ্ৰাফুলৰ কথাটো সেইটো, গৌৰৱ গগৈ পৰ্যন্ত যাব পাৰে, নহয় আপুনিও যাব পাৰে, সকলো হৈ যাব পাৰে, আপোনাৰ পৰিচিত এজন বিধায়কৰ নামো তেওঁ ক'ব বিচাৰিছে যিজন ইতিমধ্যে বিজেপিৰ বি টিমত অন্তৰ্ভুক্ত হৈছে, সেই কথাটো কওক। আছাফুল ইছলাম, আছাফুল হুছেইন ডাঙৰীয়াই যিখিনি মন্তব্য কৰিছে এইটো মই কেতিয়াও একমত হ'ব নোৱাৰোঁ। তেওঁলোকৰ বহু সতীৰ্থই, মই আগতে তেওঁৰ সন্মুখতে মুকলিভাৱে কৈছোঁ যে কৰিমুদ্দিন বৰভূঞা যিজন সাজু নামৰ বিধায়ক, সেই বিধায়কজনে যেতিয়া UDF দলত আছিলে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 1 নম্বৰ মানুহ আছিলে। আৰু সেই মানুহজনে বিভিন্ন সময়ত এই গোটেই তেওঁলোকৰ মাজত যি ধৰণৰ কুট কৌশল, যি ধৰণৰ মিলাপ প্ৰীতি সেইখিনি গোটেই কৰিছিলে। গতিকে আছাফুল হুছেইন ডাঙৰীয়াৰ বহু সতীৰ্থ ইতিমধ্যে অসম গণ পৰিষদত গ'ল, আৰু তেওঁলোকে এবাৰ নিৰ্বাচনত শোচনীয়ভাৱে পৰাজয় বৰণ এতিয়া আপোনালোকৰ যিকেইজন সাংসদ তাৰে 8-9জন বিজেপিৰ একেবাৰে ক্লোজ ঘনিষ্ঠ বুলি ক'ব বিচাৰিছে। আছাফুল হুছেইন ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ, যদি আপোনাৰ হাতত প্ৰমাণ আছে আপুনি প্ৰমাণসহ দাঙি ধৰক, আমাৰ দলে ব্যৱস্থা গ্ৰহণ কৰিব। আপুনি বিধায়ক, যদি আপোনাৰ প্ৰাক্তন বিধায়ক, আপোনাৰ হাতত যদি প্ৰমাণ আছে আপুনি স্পষ্টভাৱে ৰাজহুৱাকৈ কওক, তেতিয়া যদি আপুনি প্ৰমাণ দিব পাৰে নিশ্চয়ভাৱে দলে সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰমাণ নোহোৱা কথাৰ ওপৰত আমাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। এতিয়া গৌৰৱ গগৈয়ে ইতিমধ্যে আমি পৰিলক্ষিত কৰিছোঁ যিসকলে এণ্টি পাৰ্টি এক্টিভিটি কৰিছে, অভিযোগ উত্থাপন হৈছে, তেওঁলোকক এজন এজনকৈ দলটোৰ পৰা বিদায় দিয়াৰ বা বহিষ্কাৰ কৰা বা নিলম্বন কৰাৰ প্ৰক্ৰিয়া আগতেও আৰম্ভ কৰিছিল আৰু শেহতীয়াকৈ কৰিছে। এজন প্ৰাক্তন বিধায়ককো, 4জন সহ এজন প্ৰাক্তন বিধায়ককো নিলম্বন কৰা পৰিলক্ষিত হ'ল। গতিকে ক'ৰবাত নহয় ক'ৰবাত এই সময়ত নিলম্বন কিমান সঠিক ৰাজনৈতিক পদক্ষেপ, তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰি বিষয়টো আগবঢ়াই লৈ যোৱাৰ অৱকাশ আছিল নে, পোনছাতে নিলম্বন কৰি দিয়াটো কিমান ৰাজনৈতিকভাৱে পৰিপক্ক পদক্ষেপ সেয়া সময়ত গম পোৱা যাব। তথ্য প্ৰমাণৰ ওপৰত মই ল'লোঁ, কিমান পৰিপক্ক মই ক'ব বিচাৰিছোঁ পদক্ষেপ সেইটো নিৰ্ণয় হ'ব। গতিকে মই আশ্ৰাফুল হুছেইন পুনৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। এতিয়া আপুনি ক'লে নগাঁৱত উপনিৰ্বাচন অনুষ্ঠিত কৰাৰ মূলতে বা আঁৰত আছে কংগ্ৰেছ দল। এতিয়া কিন্তু আপোনালোকে এটা অৱকাশ পাইছে ৰাজনৈতিকভাৱে নিজৰ পৰীক্ষা কৰিবলৈ। আজমল ডাঙৰীয়াৰ কাৰণে অগ্নি পৰীক্ষা, গৌৰৱ গগৈৰ কাৰণে অগ্নি পৰীক্ষা, আৰু ক'ৰবাত নহয় ক'ৰবাত জনগাঁথনি নগাঁৱৰ আপোনালোকৰ এডভান্টেজত আছে বা কংগ্ৰেছৰো এডভান্টেজত আছে। তেনেস্থলত এই অৱকাশ গ্ৰহণ কৰাৰ আপোনালোকে অৱকাশ গ্ৰহণ কৰি আগবাঢ়ি যাব পাৰে। নিশ্চিতভাৱে আমি বিচাৰিম যে যোৱা বিধানসভা নিৰ্বাচনত জনগণে আমাক মাত্ৰ 2টা চিট দিছে। আমি জনগণৰ জনৰায় মানি লৈছো আৰু একেটা সময়তে আমি ধন্যবাদ দিছো যে 12 লাখতকৈ অধিক ভোট AIUDFৰ পক্ষত তেওঁলোকে দিছে। বিগত সময়ত যদি ডিলিমিটেশ্যন বা অন্যান্য কাৰণসমূহৰ কাৰণে আজি আমাৰ বিধায়কৰ সংখ্যা হ্ৰাস পাইছে, আমি সেইখিনি মন্থন আৰু চিন্তনৰ জৰিয়তে আগবাঢ়িছো আৰু নগাঁও লোকসভা সমষ্টিবাসীৰ ওচৰত আমি জনগণৰ যিসমূহ মূল সমস্যা সেই সমস্যাসমূহ লৈ যাবলৈ চেষ্টা কৰিছো। আৰু বিগত সময়ত AIUDF দলে বিগত 20টা বছৰে বিধানসভাৰ ভিতৰে বাহিৰে, পাৰ্লিয়ামেণ্টৰ ভিতৰে বাহিৰে যিখিনি কাম কাজ এই অসমৰ বঞ্চিত মজলুম মানুহৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছিল, সেই বিষয়সমূহ আমি জনগণৰ ওচৰত পুনৰবাৰ লৈ যাম। কিন্তু এই ক্ষেত্ৰত পলিটিক্স যিহেতু বা ৰাজনীতি যিহেতু এটা নেগেটিভৰ ওপৰত হয় বা বোঝা যায় যে কি হবলৈ গৈ আছে, কেনেকুৱা ধৰণৰ ফাইটটো হ'ব, এইবেলি আমি কংগ্ৰেছ দলৰ ওচৰত অতি বিনম্ৰতা সহকাৰে বিচাৰিছো তেওঁলোকে নগাঁও লোকসভাত প্ৰাৰ্থী দিব নালাগে।
আমি ইয়াৰ পূৰ্বে তেওঁলোকক বিভিন্ন প্ৰকাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় সহযোগ কৰি আহিছো। এইবেলি তেওঁলোকে আমাক কষ্টৰে এৰি দিব লাগে যে AIUDF দলৰ এইবাৰ অন্তত প্ৰতিনিধি নাই, আৰু কংগ্ৰেছৰ পৰা জিকি গ'লে তেওঁলোকে বিভিন্ন কথা পাৰ্লিয়ামেণ্টত কোৱাৰো অসুবিধা। অন্তত অসমৰ সংখ্যালঘু মানুহৰ কথাখিনিও যদি কোনোবাই ক'ব লাগে, AIUDF দলটোক পঠিয়াটো কিন্তু কংগ্ৰেছৰ কাৰণে উচিত। আৰু যিহেতু কংগ্ৰেছৰ এতিয়া ভোট বেংকটো বা বেছটো মাইনৰিটিৰ মাজতে, গতিকে মাইনৰিটিৰ সমস্যাসমূহ ক'বলৈ কাৰোবাক সুযোগ দিয়ক, তেওঁলোকে নিজাকে ক'ব পৰা নাই যিহেতু। আৰু সেইকাৰণে আমি তেওঁলোকৰ পৰা সহায় বিচাৰি নিশ্চিতভাৱে, আৰু সহায়ৰ আহ্বান আমি ইতিমধ্যে বিভিন্ন প্ৰকাৰে জনাইছো। যোৱা আপোনাৰ ৰাজ্যসভা নিৰ্বাচনৰ সময়ত তেওঁলোকলৈ কেইবালানি চিঠি লিখাৰ পিছতো আমি কোনো সদুত্তৰ পোৱা নাছিলো। আমি যেতিয়া 21 চনত মহাজোঁট কৰিছিলো, মহাজোঁটটো হঠাৎ ৰাতিৰ ভিতৰত ভাঙি দিলে। এইবিলাক নানানটা যন্ত্ৰণা বা নানানটা অভিযোগ থকাৰ পিছতো আমি কংগ্ৰেছৰ পৰা সহযোগিতা বিচাৰিম, একেদৰে আমি অখিল গগৈৰ পৰা সহযোগিতা বিচাৰিম। অন্ততঃ এইবাৰ লোকসভালৈ এই উপনিৰ্বাচনত কোনো চৰকাৰ ভঙা পতা নহয়, কোনো বিশেষ হেৰি নহয়, অন্ততঃ এটা কথা ক'ব পৰা, এটা গুৰুত্বপূৰ্ণ সমস্যাও মুক্তস্বৰে আলোচনা কৰিব পৰা মানুহক লোকসভালৈ পঠিওৱা উচিত। আগতে যেতিয়া বদৰুদ্দিন আজমল চাহাব পাৰ্লিয়ামেণ্টত আছিল, তেতিয়া অসমৰ নাগৰিকত্বৰ সমস্যা, ভূমি বৰ্তাৰ সমস্যাই হওক বা BTAD তেতিয়া এথনিক ক্লিনচিং হৈছিল, সেই বিষয়বিলাক অতি গুৰুত্বপূৰ্ণভাৱে অতি সাৱলীলভাৱে কিন্তু পাৰ্লিয়ামেণ্টত স্থান পাইছিল। দেখা গ'ল যে বদৰুদ্দিন আজমল চাহাব পাৰ্লিয়ামেণ্টৰ পৰা ওলাই অহাৰ পিছত সেই বিষয়সমূহ উৎসাহিত হোৱা নাই। বৰঞ্চ লোকসভাৰ মজিয়াত যেতিয়া কেৰম খেলক লৈ আলোচনা হয়, যেতিয়া কোনোবাই MP এজনে বেটৰ কোব খায়, সেই বিষয় লৈ আলোচনা হয়। অথচ মোৰ ভাতৃ আৰু ভগ্নীক ৰাতিৰ অন্ধকাৰত সীমান্ত পাৰ কৰি দিয়া, বাংলাদেশৰ সিপাৰলৈ পঠিয়াই দিয়া বৈধ ভাৰতীয় নাগৰিকৰ কথা আলোচিত নহয়। আমি বৰপেটাৰ পৰা চেঙাৰ পৰা গৈ লাহৰীঘাট পাওঁ যে কোনোবা শিক্ষক এজনক বাংলাদেশলৈ পাৰ কৰি দিছে, তেওঁ পৰিয়ালক সাক্ষাৎ কৰো, তাৰে কংগ্ৰেছী বিধায়ক বা স্থানীয় জনপ্ৰতিনিধি কংগ্ৰেছীসকল তাতে কৰি নাপায়। গতিকে এই দুখ যন্ত্ৰণাবিলাক মানুহে চাইছে। হয়, যোৱা বিধানসভা নিৰ্বাচনটো এনেকুৱা আছিল যে বিজেপি চৰকাৰখন বিদায় দিবলৈ অমুকটো কৰিব লাগে, মানুহৰ মাজত এটা হাৱা আছিল, আমি সেই হাৱাত বিধ্বস্ত হৈছো। কিন্তু আমি জনগণৰ সেৱা অতি বিনম্ৰতা সহকাৰে আছো, জনগণৰ সেৱা কৰি আছে। কিন্তু আশৰাফুল হুছেইন, মই এটা বিৰতি ল'ব লাগিব। আপুনি ক'লে বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া সাংসদ হৈ আছিল, তেওঁ অসমৰ বিভিন্ন সমস্যাবোৰ উত্থাপন কৰিছিল, লগতে অসমৰ সংখ্যালঘুসকলৰ সমস্যাবোৰ উত্থাপন কৰিছিল। গতিকে এইবাৰ পুনৰ সাংসদ হৈ দিল্লীলৈ যোৱাৰ এটা তেওঁ পদক্ষেপ গ্ৰহণ কৰাৰ অৱকাশ আছিলে, কিন্তু ইতিমধ্যে আপোনালোকে নিজৰ কেণ্ডিডেট ঘোষণা কৰি দিলে। গতিকে তেওঁ যদি নিজেই ফিল্ডত থাকিলে হয় প্ৰাৰ্থী হিচাপে, তেতিয়া তেনেধৰণৰ কিছু লোকে কোৱা পৰিলক্ষিত কৰিছিলোঁ। হয়, আজমল চাহাবে ধৰকচোন প্ৰাৰ্থী ইতিমধ্যে অনানুষ্ঠানিকভাৱে ঘোষণা কৰিছে, আৰু ইতিমধ্যে আমাৰ ফিল্ডৰ কাম কাজখিনি আৰম্ভ হৈছে। আৰু আজমল চাহাবে এইটো আমাৰ দলৰ নিৰ্বাচন কমিটিৰ এটা সিদ্ধান্ত যে কি কৰা যাব বা কি কৰা হ'ব, সদ্যহতে সিদ্ধান্তটো তেনেকুৱা পৰ্যায়তে আছে। আৰু আমি যিমান প্ৰাৰ্থীৰ কথা ঘোষণা কৰা হৈছে, তেখেতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সমূহৰ পৰা নেতৃত্ব দিছে। 20 বছৰে সমাজ জীৱনৰ সৈতে অসমৰ বঞ্চিত মানুহৰ সকলো অধিকাৰৰ কাৰণে তেখেতে যুঁজ কৰি আহিছে। গতিকে জনগণে যথেষ্ট পৰিমাণে আঁকোৱালি লৈছে, আমি ফিডবেকটো পাই আছো। আৰু আজি দেখিছো যে কংগ্ৰেছে যে বিভিন্ন প্ৰকাৰে আমাৰ প্ৰাৰ্থী ঘোষণাৰ পিছত যে সমালোচনা কৰিছে, বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে সমালোচনা কৰিছে যে কংগ্ৰেছ AIUDF প্ৰাৰ্থী দিব নালাগিছিল। তাৰ মানে কি? তাৰ মানে অন্য একো নহয়, তেওঁলোকে তাতে এজন প্ৰাৰ্থী দিব বিচাৰিছে, মই নামটো ক'ব বিচৰা নাই। দিয়াৰ পিছত এটা সমীকৰণ সলনি হোৱাৰ দিশে গৈ আছে। নগাঁও লোকসভা নিৰ্বাচন AIUDFৰ কাৰণে যথেষ্ট ভাল হবলৈ গৈ আছে। আৰু AIUDF যিহেতু আমি ৰাজনৈতিকভাৱে আমাৰ প্ৰতিনিধিৰ সংখ্যা সৰ্বকালত সৰ্বনিম্ন হৈছে, গতিকে এইবাৰ অগ্নি পৰীক্ষা আপোনাৰ পইণ্টটো ল'লো, আন সকলো আছে, মই বিৰতিও ল'ব লাগিব। আশৰাফুল, আন সকলো আছে। অগ্নি পৰীক্ষা আপোনালোকৰ কাৰণে ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছে ৰেজাউল কৰিম চৰকাৰ কংগ্ৰেছত যোগদান কৰিছিল, কিন্তু কংগ্ৰেছত যোগদান কৰি নিশাৰ ভিতৰতে তেওঁ কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছিল। সেই সময়ত এটা বিতৰ্কিত মন্তব্য কৰাৰ কাৰণে আজিৰ তাৰিখত তেওঁ নগাঁৱৰ প্ৰাৰ্থী। এতিয়া AIUDFে বিচাৰিছে নগাঁৱত যাতে কংগ্ৰেছ আৰু ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰক। এতিয়া কংগ্ৰেছে AIUDFৰ সেই আহ্বানৰ বা সেই প্ৰস্তাৱৰ কি সঁহাৰি জনায় বা সঁহাৰি নজনোৱাটোৱেই চাগৈ হ'বগৈ শেষলৈ, আমি গম পাম কিছুদিনৰ পিছত। কিন্তু এটা বাণিজ্যিক বিৰতি ল'ব লাগিব, আলোচনা কৰি যাম, শীঘ্ৰে ঘূৰি আহিম। নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ। আমি নগাঁও উপনিৰ্বাচনৰ কথা পাতি আছিলোঁ। নগাঁও উপনিৰ্বাচন এইবাৰ গোটেইকেইটা ৰাজনৈতিক দলৰ কাৰণে এক ধৰণৰ ৰাজনৈতিক পৰীক্ষাগাৰত ৰূপান্তৰ হ'ব নেকি? যদিও বা এটা উপনিৰ্বাচনৰ সচৰাচৰ উপনিৰ্বাচনত যিটো শাসক দল থাকে, শাসক দলটোৱেই প্ৰাৰ্থীয়ে জয়ী হোৱা পৰিলক্ষিত হয়, আৰু যিজন সাংসদ হ'ব তেওঁ 2.5 বছৰ এটা সময় পাব। গতিকে 2.5 বছৰ সময় এটাৰ কাৰণে গোটেই তিনিওটা ৰাজনৈতিক দলে উঠি পৰি লাগিছে।
আৰু ৰিজাল্ট কি হ'ব, আকৰ্ষণীয় হ'ব যুঁজখন, ৰিজাল্ট কি হ'ব সময়ত গম পোৱা যাব। মই আলোচনাৰ মাজলৈ পুনৰ আহিব বিচাৰিছোঁ। মোৰ সৈতে সংযুক্ত হৈ আছে আশৰাফুল হুছেইন, দিব্য শংকৰ ভট্টাচাৰ্য আৰু ইমদাদ হুছেইন। বিজেপিৰ বিধায়কগৰাকী ইতিমধ্যে আঁতৰিছে, আশৰাফুল সংযুক্ত হৈছে। মই এতিয়া ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। এতিয়া ইউডিএফে যিটো আহ্বান জনাইছে কংগ্ৰেছক যে আমি প্ৰাৰ্থী দিছোঁ, আপোনালোকে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিব, এগৰাকী আমাৰ ব্যক্তি বা আমাৰ নেতা সাংসদ হৈ যাবলৈ দিয়ক, এই আহ্বান কংগ্ৰেছে গ্ৰহণ কৰাৰ কিমান যুক্তিযুক্ততা আছে? কংগ্ৰেছে গ্ৰহণ কৰিব লাগে নালাগে, কি বুলি ভাবে আপুনি? যদি কংগ্ৰেছৰ ফালৰ পৰা চাই তেতিয়াহ'লে কংগ্ৰেছে ক'ব যে নগাঁও সমষ্টিত 8টা সিটৰ ভিতৰত আমাৰ তাত 3টা সিট আছে, বিধানসভাৰ সিট কংগ্ৰেছৰ 3টা আৰু কংগ্ৰেছ সমৰ্থিত ৰাইজৰ দলৰ এটা, 4টা। এআইইউডিএফৰ এটাও সিট নাই। গতিকে কংগ্ৰেছে ক'ব যে আপোনালোকে সিটটো বিচৰাৰ যুক্তি কি? কাৰণ 4টা সিট আমি বা ৰাইজৰ দলৰ মাজত আছে, আধা। গতিকে আপোনাৰ যেতিয়া বেছ নাই তেতিয়াহ'লে যুক্তি কি? ইফালে এআইইউডিএফে ক'ব পাৰে যে চাওক, যোৱা ইলেকশ্যনত, যোৱাবাৰৰ আগৰবাৰ ইলেকশ্যনত আমি 1.37 লাখ ভোট পাইছিলোঁ। যোৱা ইলেকশ্যনত আমি প্ৰায় 90% বঢ়ালোঁ, প্ৰায় ডবল কৰিলোঁ। অৰ্থাৎ আমি এটা গ্ৰ'য়িং পাৰ্টি। গতিকে আমাক এইটো দিব লাগিব, সিট দিব লাগে। আৰু লগতে আমি কংগ্ৰেছক বহুত সময়ত সহায় কৰিছোঁ, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমাক এই সিটটো দিয়ক, আমি হয়তো বদৰুদ্দিন আজমল বা যাকে দিয়ক আৰু সেইটো তেতিয়াহ'লে আমাৰ প্ৰাৰ্থী জিকাই আনিব পাৰি। কিন্তু মোৰ লাগিছে যে এইবাৰ এনেকুৱা পৰিস্থিতি হৈছে যে আসল কম্পিটিশ্যনটো বুলি মই কম্পিটিশ্যন বুলিয়ে ক'ম, সেইটো কিন্তু এআইইউডিএফ আৰু কংগ্ৰেছৰ মাজতহে যুঁজ যেন লাগিছে। কাৰণ যোৱা 4 দিনত কংগ্ৰেছে আৰু এআইইউডিএফৰ মাজত যোনটো এটা ধৰক ক্ৰিটিচিজম এটা হৈ আছে, আৰু বিশেষকৈ যেতিয়া এআইইউডিএফে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে তাৰ পিছত কংগ্ৰেছে যেনেকৈ ক্ৰিটিচাইজ কৰিছে, সেই ক্ৰিটিচিজমটো আচলতে বিজেপিৰ পৰা আহিব লাগিছিল। দুটা বিপক্ষৰ পাৰ্টিয়ে এনেকৈ যুঁজ কৰাটো, কিন্তু সেইটো কিন্তু এতিয়া আপোনাৰ উপলব্ধি হয় নেকি কংগ্ৰেছ লেট মুভাৰ? এইবাৰো তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰা নাই। গৌৰৱ গগৈক যেতিয়া প্ৰশ্নটো সোধা হৈছিল, গৌৰৱ গগৈয়ে ক'লে নিৰ্বাচনৰ তাৰিখ আহিবলৈ দিয়ক বা আন কিছুমান কথা তেওঁ প্ৰাসংগিক কথা কোৱা পৰিলক্ষিত হ'ল। গতিকে কংগ্ৰেছে চিৰিয়াছলি লোৱাই নাই, নিৰ্বাচনটো চিৰিয়াছলি লোৱাই নাই। মই সেইটো আগতেও কৈ আহিছোঁ, আৰু যোৱা বিধানসভা ইলেকশ্যনৰ সময়তো মই কৈছিলোঁ, ধৰক বিজেপি হ'ল এনেকুৱা এটা পাৰ্টি 24/7 5 বছৰৰ পৰিকল্পনা কৰে। কংগ্ৰেছে যোৱা বিধানসভা ইলেকশ্যনত 3 মাহ আগলৈ একো কৰাই নাই। ৰাইজৰ দলৰ লগত যোনটো যুঁজ কৰিলে, এইবাৰো একেটাই ভুল কৰিছে। এইবাৰ সেই একে, মানে ভুল কৰাৰ পিছত যে নিশিকে, সেইটোত মই আচৰিত হৈছোঁ। কাৰণ এইটো কংগ্ৰেছৰ কাৰণে এটা প্ৰেষ্টিজ ফাইট। আৰু কংগ্ৰেছে, মই ভাবোঁ যে কংগ্ৰেছে বিধানসভা যেতিয়া ইলেকশ্যনৰ ৰিজাল্ট হ'ল তাৰ পিছদিনাখনৰ পৰাই এই লোকসভা সিটটোৰ কাৰণে লাগি পৰিব লাগিছিল। কিন্তু আমি দেখিছোঁ যে কংগ্ৰেছ এতিয়াও এই পুৰণি ভুলবোৰৰ পৰা মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ আহিব বিচাৰিম। আৰু গৌৰৱ গগৈক বৰ সক্ৰিয়কৈ আমি শেহতীয়াকৈও পৰিলক্ষিত কৰা নাই যি ধৰণে পৰিলক্ষিত কৰিব লাগিছিল। য'ত আপোনালোকৰ দলৰ মুৰব্বী ৰাহুল গান্ধীক বৰ সক্ৰিয়ভাৱে আমি পৰিলক্ষিত কৰোঁ, কিন্তু তাৰ তুলনাত গৌৰৱ গগৈ যে নিষ্ক্ৰিয়, তেনেধৰণৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হয়। আপোনালোকে বাৰম্বাৰ একেটাই ভুল কৰে আৰু এইবাৰো একেটাই ভুল কৰিবলৈ গৈ আছে, এই অভিযোগ ভট্টাচাৰ্য ডাঙৰীয়া কি ক'ব? প্ৰথমে এটা কথা উত্তৰ দিব, উপনিৰ্বাচনত বাৰে বাৰে কোৱা হৈছে যে শাসকীয় পক্ষই প্ৰাধান্য পায় বা জয়ী হয়। এই চাওক যে বিহাৰত য'ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিজৰ গৃহ সমষ্টিত আজি তেওঁলোকে পৰাজয় বৰণ কৰিলে, মধ্যপ্ৰদেশত তেওঁলোকৰ সিটত পৰাজয় কৰিলে, কংগ্ৰেছ জয়ী হ'ল। গতিকে উপনিৰ্বাচন মানেই যে শাসকীয় পক্ষ জয়ী হ'ব, সেইটোত ভ্ৰান্ত ধাৰণা, এই ধাৰণা আজি তাকে নোহোৱা হৈছে। প্ৰশান্ত কিশোৰৰ ক্ষেত্ৰত গোটেই জেনজি ফেক্টৰটো আছিল, কিন্তু ইয়াত সেই ফেক্টৰটো থাকিবলৈ নাই। নিশ্চয় বহু ফেক্টৰ আহিব ইয়াত। আমাৰ অসমত মই কৈছোঁ, এই উজনি অসমৰ যি বানপানী, তাৰ মেইন দোষী কোন? তাৰ মেইন দোষী হৈছে অসমৰ বিজেপি চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকৰ বিধায়কসকলে। তাত যদি অবৈধ কয়লা খনন নকৰিলে হয়, তাত যদি তেওঁলোকে চিণ্ডিকেট নকৰিলে হয়, ৰাইজৰ অভিযোগ আজি এই অৱস্থা নহ'ল। গতিকে ইয়াৰো যোগ্য প্ৰত্যুত্তৰ ৰাইজে দিব। ৰাইজে সুযোগ চাই আছে,
এই লোকসভা নগাঁও লোকসভাটো ইয়াৰ উত্তৰ দিব। আৰু 2 নম্বৰ কথা, আছৰাফুল হুছেইন ডাঙৰীয়াই যিটো কথা ক'লে যে UDF দলক কংগ্ৰেছে কিয় ছাপৰ্ট কৰিব লাগে। এতিয়া আছৰাফুল হুছেইন ডাঙৰীয়াই ভালকৈ জানে, যেতিয়া আমি ৰিপুণ বৰা ডাঙৰীয়াক ৰাজ্যসভাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলোঁ তেতিয়া আছৰাফুল হুছেইন ডাঙৰীয়া আছিলে, মই নিজেই ৰিপুণ বৰা ডাঙৰীয়াৰ সৈতে আজমল চাহাবৰ ঘৰত গৈছিলোঁ। আছৰাফুল হুছেইন ডাঙৰীয়াকে আদি কৰি প্ৰায় UDF দলৰ প্ৰায় সকল বিধায়কৰ লগত আমি লগ পাইছিলোঁ, কিন্তু তেওঁলোকে ৰিপুণ বৰা ডাঙৰীয়াক মুকলিকৈ সমৰ্থন কৰাৰ পিছত আজমল ডাঙৰীয়াৰ এগৰাকী বিধায়কে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যোগাযোগ কৰি ৰিপুণ বৰাক হৰুৱা পৰিকল্পনা কৰিছিলে। কেৱল সেনে প্ৰমাণসহ কৈছোঁ, আছৰাফুল হুছেইন ডাঙৰীয়াই জানে সেইগৰাকী বিধায়কে আমাৰ শিৱামণি ডাঙৰীয়া বিধায়িকা আছিলে, আফতাবুনি মল্লিকাৰ ঘৰত গৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ফোনত কথা পতাই দিব বিচাৰিছিলে যে ৰিপুণ বৰাৰ পৰিৱৰ্তে বিজেপি দলৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাক ভোট দিব লাগে। এই কথা আছৰাফুল হুছেইন ডাঙৰীয়াই জানে। গতিকে কিহৰ যুক্তিত আমি UDF দলৰ লগত আমি বিশ্বাস ললো আপোনাৰ পইণ্টটো, তাৰ পিছত ব্ৰহ্মপুত্ৰদি বহু পানী বৈ গ'ল, গতিকে সেই কাৰণটোৰ কাৰণেই আপোনালোকে UDF-ক বিশ্বাসত নলয়। গতিকে UDF-ক আপোনালোকে বিশ্বাসত ল'ব নোৱাৰে। বাৰু গৌৰৱ গগৈৰ নেতৃত্বত একেবাৰে অৱলম্বন কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াই দিনে নিশাই কাম কৰিছে নগাঁও লোকসভাত। আমি এতিয়ালৈকে নগাঁৱত মিটিং পাতিছোঁ, মৰিগাঁৱত সমষ্টি ৱাইজ মিটিং পাতিছোঁ। প্ৰাৰ্থী আমাৰ দলে সিদ্ধান্ত কৰিব, আমাৰ এটা নিয়ম আছে, প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ মাজে আমাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নিশ্চিতভাৱে হাইকমাণ্ড। গতিকে এটা ট্ৰাষ্ট ডেফিচিট UDF আৰু কংগ্ৰেছৰ মাজত আছে বা থকা বুলি দেখুওৱা হৈছে। আছৰাফুল হুছেইন, আপোনালোকক বিশ্বাসত কংগ্ৰেছে একেবাৰে ল'ব নোৱাৰে, কাৰণ আপোনালোকে বিগত সময়ত কংগ্ৰেছক বিশ্বাসঘাতক কৰি থৈ দিছে। কি ক'ব শেষৰটো মন্তব্য, অনুষ্ঠান সামৰিব লাগিব। তেখেতে কোনো ইণ্ডিভিজুৱেলৰ কুৱেশ্যন উঠাইছে, সেই কথাটো আমি আমাক যদি তেওঁলোকে প্ৰপাৰ চেনেলত অৱগত কৰিলেহেঁতেন বা আমাক লিখিত জনালেহেঁতেন বা তেনেকুৱা কিবা কৰিলেহেঁতেন আমি নিশ্চিতভাৱে ব্যৱস্থা ল'লো। তাৰপিছতো আমি বিভিন্ন প্ৰকাৰে সেই বিধায়কগৰাকী কিন্তু আজি আমাৰ দলত নিশ্চিতভাৱে নাই, তেওঁলোকে জানে যাৰ কথা তেখেতে আঙুলি হ'ব বিচাৰিছে। বাকী কথাটো হৈছে যে আমি তেওঁলোকক যিমান বা সহায় কৰিছো সেই কথাটো তেওঁলোকে একনলেজ নকৰে নেকি। বাকী আৰু এটা বিষয় হ'ল যে ৰিপুণ বৰাৰ যে নিৰ্বাচন আছিল, সেই পাৰ্টিকুলাৰ নিৰ্বাচনটো কংগ্ৰেছৰ ভিতৰত যে বহুকেইজন গাদ্দাৰ আছিল, সেই গাদ্দাৰৰ নাম তালিকা সহ ভূপেন বৰাই দিল্লীলৈ গৈছিল, সেই গাদ্দাৰৰ তালিকা কিন্তু আজিলৈকে প্ৰকাশ নকৰিলে। বৰঞ্চ তেনেকুৱা অনেক গাদ্দাৰে এইবাৰো বিধানসভা নিৰ্বাচনত টিকট লাভ কৰি আকৌ বিধায়ক হ'ল। কথাবিলাক চাব, কৰ্ণলজিও লক্ষ্য কৰিব যে তেওঁলোকে আমালৈ আঙুলিটো, আমাৰ কোনো এজন পাৰ্টিকুলাৰ বিধায়ক আছিল তেতিয়া তেওঁলোকলৈ আঙুলিটো আহিছে। তেওঁলোক আজি দলত নাই, দলত থাকিলে আমি ডিফেন্স দিব লাগিব, সঁচা ক'বলৈ বিচাৰ কৰিছো, কিবা এটা আমি ওলালো। কিন্তু সেই সময়ত যেতিয়া আমাৰ লগত মহাজোঁট ভংগ কৰিলে, তেতিয়াও যদি কথাবিলাক এবাৰো আলোচনা হলহেঁতেন, নিশ্চিতভাৱে ইয়াত সংশোধনী বা ইয়াৰ এটা আমিও আমাৰ কাৰণে এটা ভাল হলহেঁতেন। আজি হঠাৎ নিৰ্বাচন আহিছে, আমি তেওঁলোকক পুৰণি দিনত কৰি অহা সহায়বিলাকৰ কাৰণে সামান্য অলপ প্ৰতিদান বিচাৰিছো, তেতিয়া তেওঁলোকে বেলেগ ফালে মূৰ ফলুকা মাৰিবলৈ এই কথাবিলাক উলিয়াইছে। আমি কৈছো যে আপোনালোকৰ কাৰণে এইবাৰ উপ নিৰ্বাচন হৈছে, আপোনালোকৰ নিজৰ চম্ভালি ৰাখিব পৰা নাই, আকৌ এনেকুৱা মানুহক দিব যাতে বিজেপিত গুচি যাব, তাতকে আমাক কৰ্তব্য আমি অন্তত কিছুমান কথা মুকলিকৈ পাৰ্লিয়ামেণ্টত ক'বলৈ এটা সুযোগ পাম। বদৰুদ্দিন আজমল চাহাবে যি ধৰণে মুক্ত কণ্ঠে কৈছিল, ঠিক তেনেকুৱা এটা সুযোগ নিশ্চিতভাৱে অনাগত। মই ললো আপোনাৰ পইণ্টটো, মই আপোনাৰ পইণ্টটো ললো। আপোনালোকে কংগ্ৰেছৰ সহায় বিচাৰিছে, কংগ্ৰেছে আপোনালোকক সহায় কৰে নে নাই সময়ত গম পোৱা যাব। আপোনালোকে সহায় বিচাৰিছে কাৰণ আপোনালোকে আগতে কংগ্ৰেছক কৰা সহায়ৰ আপোনালোকক প্ৰতিদান লাগে। গতিকে এটা কথা ধ্ৰুৱ প্ৰিয় দৰ্শক, লোকসভা নিৰ্বাচন নগাঁৱৰ উপনিৰ্বাচন ইণ্টাৰেষ্টিং হ'ব, মন কৰিবলগীয়া হ'ব। ইতিমধ্যে যুঁজখন মন কৰিবলগীয়া হৈছে। গতিকে অনাগত সময়ত আমি এই বিষয়টোত আৰু আলোচনা কৰাৰ অৱকাশ পাম, ৰাজনৈতিক নেতাসকলক মাতিম, বিশ্লেষকক মাতিম। কিন্তু আজি মই অনুষ্ঠান সামৰিব লাগিব। মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে দিব্য শংকৰ ভট্টাচাৰ্য, ইমদাদ হুছেইন, শশীকান্ত দাস আৰু আছৰাফুল হুছেইন, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, শুভৰাত্ৰি।